ধৰা হওক কিছুমানে ক'লে এখন উপন্যাস পঢ়ি থাকোঁতে তুমি পালা ধৰি লোৱা সপোনৰ ফুল বাস্তৱত বিকশিত হ'ল, হয় নহয়? তেওঁ সেই বস্তুটো কেনেকুৱা ধৰণে প্ৰকাশ কৰিলে, তেওঁৰ কল্পনাখিনি, তেওঁৰ ভাৱখিনি, তেওঁৰ অন্তৰৰ ইচ্ছাখিনি পূৰ্ণ হ'ল, সেইটো সপোনৰ ফুল বা বাস্তৱত বিকশিত হ'ল বুলি ক'লে। ধৰি লোৱা তোমাৰ মনৰ মাজতে কিবা এটা আছিলে, সেইটো ধৰি লোৱা হ'ল অন্তঃপ্ৰবাহিত ফল্গু নদীৰ দৰে। তো এনেকুৱা ধৰণৰ কিছুমান কথা আছে। তো সেইটো 1। 2 নম্বৰতে আমি যদি পঢ়োঁ, তাৰমানে যেনেকুৱা তেনেকুৱা জোৰ তোৰ কিতাপ পঢ়ি থাকিলেওতো নহ'ব, আমাৰ সময় কম। গতিকে কাৰ ৰচনা, কাৰ কিতাপবিলাক পঢ়িলে আমি আমাৰ ভাষাটো সুন্দৰকৈ, স্পষ্টকৈ আৰু শক্তিশালীভাৱে প্ৰকাশ কৰিব পাৰিম, সেই কথাটো চাব লাগিব, হয় নহয়? তেতিয়া ৰাইটাৰ চিলেক্ট কৰি ল'ব লাগিব। তো সেইখিনি তোমালোকে জানিবা কাক কাক চিলেক্ট কৰিব লাগিব, সুধিবা বাৰু পাছত। মই কৈছোঁ, কিন্তু আমাৰ বাণীকান্ত কাকতিৰ নিচিনা শক্তিশালী এজন গৱেষক পণ্ডিতে তেওঁ কৈছিলে যে লক্ষ্মীনাথ বেজবৰুৱাৰ যদি ৰচনাবিলাক পঢ়া নাযায়, লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাটো যদি আয়ত্ব কৰিব পৰা নাযায়, তেতিয়াহ'লে কোনেও অসমীয়াত সুন্দৰকৈ কৈছোঁ বা লিখিছোঁ বুলি ক'ব নোৱাৰে। অথচ বাণীকান্ত কাকতিৰ ভাষাও বহুত শক্তিশালী, গম পাইছেনে? তেওঁ যদি বৰগীত পাঠটো আমি সৰুতে পঢ়িছিলোঁ, যিখিনি পঢ়া সেইখিনি ধুনীয়াকৈ আয়ত্ব কৰিবা। তাৰে তেওঁ উপমা এটা দিছিলে, বৰগীতবিলাক উৰা মাৰি গৈ, পাখি লগা কাৰতে উৰা মাৰি গৈ য'তে পৰিছিল ত'তেই আধ্যাত্মিকতাৰ গুটি সিঁচিছিল। এই বৰগীতবিলাকে যে মানে চাৰিওফালে বিয়পি গৈছিলে, এই কথাটো তেওঁ কেনেকৈ ক'লে, পাখি লগা কাৰৰ দৰে উৰা মাৰি গৈ ই য'তে পৰে তাতে আধ্যাত্মিকতাৰ গুটি সিঁচিছিল। তাৰমানে তাতেই সেই তেওঁৰ ধৰ্মটো প্ৰচাৰিত হৈছিল। এনেকুৱা ধৰণৰ। গতিকে বাণীকান্ত কাকতিৰ আগতে সাহিত্যৰ প্ৰেম বুলি যিখন কিতাপ আছে তেখেতৰ, সেইখন খুব সুন্দৰ আৰু খুব সুন্দৰ ভাষাত লিখা। তোমালোকে পালে পঢ়িবা। আগে চিলেবাছত আছিলে আমাৰ দিনত, এতিয়া এইটো চিলেবাছত নাই, গম পাইছে নাই? আৰু তেওঁৰ পুৰণি অসমীয়া সাহিত্য, তাতে শংকৰদেৱ, মাধৱদেৱ তেখেতসকলৰ ৰচনাবিলাক সুন্দৰ ৰূপত তেওঁ আলোচনা কৰিছে। কেনেকুৱা ভাষাত তেওঁ প্ৰকাশ কৰিছে সেইখিনি শিকিবা, গম পাইছে নাই? তো এটা কি বুলি কয়, শংকৰদেৱৰ অৱদানৰ বিষয়ে ক'বলৈ যাওঁতে তেওঁ কৈছে, কি বুলি কৈছে, ৰবা দেই, আজিকালি বিলাক নাই নহয়। বহু দেৱতাৰ মাজত প্ৰধান দেৱতাৰ সন্ধান দান, বহু সত্যৰ মাজত প্ৰকৃত সত্যৰ অন্বেষণৰ প্ৰতি অসমীয়া জাতীয় চৈতন্য জগাই তোলাত মাধৱদেৱৰ অসমীয়া জাতীয় জীৱনলৈ প্ৰধান দান, এনেকুৱা ধৰণকে তেওঁ সেই ভাৱটো প্ৰকাশ কৰিছে। মই কোৱাখিনি অলপ খেলি মেলি লাগিছে, এতিয়া পুৰাকে মনত অহা নাই। তো এই কথাবিলাক শংকৰদেৱৰ অসমীয়া জাতীয় জীৱনলৈ কেইটা অৱদান, তেওঁ চতুৰংগ অৱদান বুলি কোৱা আছে, মই গোটেইখিনি আজি নকওঁ। এনেকুৱা ধৰণৰ সেই কথাখিনি যেতিয়া জানিবা, তেতিয়া তুমি গম পালা যে শংকৰদেৱে আমাৰ আধ্যাত্মিক জীৱনলৈ কি কি দান কৰিলে। চুটিকে লিখা আছে 4টা অৱদান বুলি কৈছে আমাৰ আধ্যাত্মিক জীৱনলৈ। সাহিত্যৰ কথা কোৱা নাই, আধ্যাত্মিক জীৱন, গম পাইছ নে? আধ্যাত্মিক জীৱন। তো সাহিত্যৰ অৱদানটোতো বেলেগেই আছেই। তো এই যে লিখিলা, তোমাক শংকৰদেৱৰ বিষয়ে বক্তৃতা দিবলৈ গ'লে তুমি গৈ পেলাই এই 4টা বাণীকান্ত কাকতি যদি কৈ দিয়া, এই যিমানবিলাকে তাতে থাকিব, বক্তা থাকিব, সিহঁতেও আচৰিত হৈ যাব, কাৰণ সিহঁতেও হয়তো তেনেকুৱাকে পঢ়া নাই, গম পাইছা নাই? আপুনি বহুত জানে দেই শংকৰদেৱৰ বিষয়ে, এনেকুৱা ধৰণৰ ভাবিব, গম পাইছা নাই? তো যিখিনি পঢ়া, আৰু অসমীয়া ভাষাত লিখিবলৈ হওক বা যিকোনো ভাষাত লিখিবলৈ হওক, এতিয়া কোনোবা এটা ধৰি লওক উপন্যাসখনৰ চৰিত্ৰৰ বিষয়ে লিখিবলৈ গৈছা, চৰিত্ৰটোৰ বিষয়ে লিখিবলৈ যাওঁতে আমি যেনেকে তেওঁ এজন সাহসী মানুহ এই বুলি ক'লেতো চেণ্টেন্সটো নহ'ব। তো কেনেকে আমি প্ৰমাণ কৰিম তেওঁ সাহসী? তেওঁ কাৰ্য আৰু তেওঁৰ উক্তি। তেওঁ কিছুমান কথা ক'বতো, মই পলাই নাযাওঁ, মই যুঁজিম, এনেকুৱা ধৰণৰ কোৱাটোত তেওঁ সাহসী বক্তব্য এটা ৰাখিছে, নহয় জানো বাৰু? কিন্তু কাৰ্যটো তেওঁ কেনেকে সেই সাহসটো প্ৰদৰ্শন কৰিলে কাৰ্যৰ দ্বাৰা, সেইটোও লাগিব। সেইকাৰণে উপন্যাসখন পঢ়োতে
চৰিত্ৰ সম্পৰ্কে ক'বলৈ যাওঁতে তুমি যদি চৰিত্ৰটোক ছাপোৰ্ট কৰি সাহসী বা দুৰ্বল মিছলীয়া প্ৰবঞ্চক এনেকৈ ক'লে সেই কাৰ্য আৰু উক্তি কিছুমান সেইকাৰণে মনত ৰাখিব লাগিব আৰু ঘটনা কিছুমান মনত ৰাখিব লাগিব উক্তি দিবই লাগিব তেওঁ এই বুলি কৈছিলে বুলি পেলাই তেতিয়া কি হ'ব তেতিয়া মানে পৰীক্ষকে কনভিন্স হ'ব মই ইংৰাজীত শব্দটো ক'ব লগা হৈছে কনভিন্স হ'ব যে তুমি ভালদৰে কিতাপখন পঢ়িছা আৰু সুন্দৰ ৰূপত তেওঁ চৰিত্ৰটো বিষয়ে ক'ব পাৰিছা কথাটো সেই তেনেকুৱা গতিকে এতিয়া আমাৰ অসমীয়া মিডিয়ামত ৰচনাখন লিখিবলৈ হ'লে তেওঁ যেনেকৈ ছচিয়লজি পঢ়িছে হিষ্ট্ৰীও পঢ়িছে তেওঁৰ এটা এডভান্টেজ আছে ছচিয়লজি পঢ়াৰ লগে লগে তেওঁক তোমালোকেও পঢ়িব লাগিব তাৰমানে কথা গম পাইছা নাই ছচিয়লজি হওক বা হিষ্ট্ৰীয়ে হওক হিষ্ট্ৰীটো এনেও আহিবই পাৰ্ট আছে এতিয়া ছচিয়লজি ধৰি লোৱা আমাৰ দিনত আহিছিলে হেৰি কি বুলি কয় ক্লাছলেছ ছ'চাইটি যে মেড এই বুলি কওঁতে আমি ছ'চাইটিৰ হেৰিটো আহি গ'ল নহয় ক্লাছলেছ বুলি কৈছে শ্ৰেণীহীন সমাজ বুলি কোৱাৰ লগে লগে তুমি কোনে কৈছিলে শ্ৰেণীহীন সমাজৰ কথা জানানে নাজানা কোনোবাই ক'ব পাৰিব কোনে কৈছিলে শ্ৰেণীহীন সমাজৰ কথা কাৰ্ল মাৰ্কছ তো কাৰ্ল মাৰ্কছৰ পৰা আহিব লাগিব তুমি হয় নাই কাৰ্ল মাৰ্কছে শ্ৰেণীহীন সমাজৰ কথা কৈছিলে এই বুলি কৈ পেলাই হেৰি তাৰপিছত ছচিয়লজি আৰু এটা আছিলে কি কৈছিলো মই সেইদিনা এছে দুখনৰ কথা মই নিজে পাহৰি গৈছো চোৱা ক্লাছলেছ ছ'চাইটি ল ইজ এ ইনষ্ট্ৰুমেণ্ট অফ ছ'চিয়েল চায়েন্স এইটো ছ'চিয়লজি পঢ়িলে সমাজ পৰিৱৰ্তন লয়ে কেনেকে ছ'চিয়লজি সমাজ পৰিৱৰ্তন কৰিব পাৰে কোনোবাই ক'ব পাৰিবা এটা বাক্য এটা হেৰি উদাহৰণ নাজানা তো আমি সেই তেনেকে মানে পৰীক্ষা হলতে ঘপককে অহাকে আমি আহি গৈছে আমাৰ নিজে সেইকাৰণে হয়তো আমি চিলেক্ট হৈছো ধৰি লোৱা যেতিয়া ল ইজ এ ইনষ্ট্ৰুমেণ্ট অফ ছ'চিয়েল চেঞ্জ বুলি ক'লে আমি ক'লো যে ধৰি লওক বাওঁফালে খোজকাঢ়িলে মানে কিয় খোজকাঢ়ো আমি আইন এখন আছে নহ'লে আমাক যে পানিচমেণ্ট দিব হয় নহয় তাৰমানে শাস্তি বিধান আইনত আছে আইন ভংগ কৰিলে শাস্তি বিধান হয় গতিকে আমি আমাৰ যিটো অভ্যাস সেইটো সলনি কৰি দিলে তো হিষ্ট্ৰীত আমি পাওঁ যে হেৰি আছিলে সতি যোৱা প্ৰথা আছিলে হয় নহয় সেইটো আইনৰ যোগেদি উঠাই দিব পাৰিলে বাল্য বিবাহ হয় নহয় আমেৰিকাত দাস প্ৰথা গতিকে এইবিলাক উদাহৰণ সহকাৰে দিলে তুমি আকৌ বৰ্ণনাটো দিওঁতে সেই যে মই যে ক'লো বাণীকান্ত কাকতিৰ নিচিনা বাণীকান্ত কাকতি যেনেকৈ শংকৰদেৱৰ বিষয়ে ক'লে বহু দেৱতাৰ মাজত প্ৰধান দেৱতাৰ সন্ধান দান বহু সত্যৰ মাজত হেৰি সত্যৰ এইটো যে প্ৰতিপন্ন কৰা বা প্ৰতি মানুহৰ আগ্ৰহ এই যে এনেকুৱা ধৰণৰ প্ৰকাশ কৰিব পৰা শক্তিটো তুমি আনি ল'লা তেতিয়াহ'লে এই জনা কথাখিনি তাত উপস্থাপন কৰিলে সেই ধৰণে লিখিলেই তোমাৰ পৰীক্ষকে অলপ সন্তুষ্ট হৈ পেলাই তোমাৰ প্ৰতি তোমাৰ ফালে হেৰি মত দিব আৰু মানে নম্বৰ সেইমতে দিব সেই কথাটো কৈছোঁ এইটো হ'ল মানে মই জেনেৰেল মানে হেৰি কথা কৈছোঁ মিডিয়ামটো কথা জেনেৰেল নলেজ লিখোঁতে লাগিব এনেকুৱা ভাৱ প্ৰকাশ জেনেৰেল নলেজ লিখোঁতে তড়িৎ গতিত মনলৈ আহিব লাগিব এই কথাটো মই যেনেকৈ ক'লোঁ ল ইজ এ ইনষ্ট্ৰুমেণ্ট অফ ছ'চিয়েল চায়েন্স বুলি কোৱাৰ লগে লগে তোমাৰ ভপকৈ আহিলে যে লত এটা শাস্তি দিয়াৰ হেৰি বিধান আছে গতিকে বাওঁফালে নগ'লে শাস্তি হ'ব ৰঙা লাইট জ্বলি থাকোঁতে গাড়ীখন চলাই দিলে শাস্তি হ'ব হয় নহয় বাল্য বিবাহ উঠাই দিছে কিন্তু বাল্য বিবাহ যদি কোনোবাই কৰে তেতিয়াহ'লে তাৰ শাস্তি হ'ব গতিকে শাস্তিৰ ভয়ত মানুহে এনেকুৱা এটা আচৰণ কৰিব যিটো যোগেদি ছ'চাইটিখন সেই আচৰণ কৰোঁতে এটা সলনি হৈ গ'ল নহয় আগে যিটো আছিলে সেইটো নাইকিয়া হৈ গ'ল তো সেইটোৱে চেঞ্জ এটা আনিলে গতিকে ছ'চিয়লজি পঢ়া হিষ্ট্ৰী পঢ়া পলিটিকেল চায়েন্স চবেই পঢ়িব লাগিব ডেম'ক্ৰেচিৰ ওপৰত আহি যাব পাৰে আমাৰ ৰচনা ধৰি লওক আহেই ডেম'ক্ৰেচি মানে গণতন্ত্ৰ বোলে এতিয়া গণতন্ত্ৰ আৰু আগৰ গণতন্ত্ৰ হৈ থকা নাই গণতন্ত্ৰ স্খলন হৈছে এনেকুৱা ধৰণৰ ধৰি লওক কিবা এটা ক'লে তেতিয়া সেইটো বুজাই ক'ব পাৰিব লাগিব বা তুমি ক'ব লাগিব নাই হোৱা এতিয়াও আমাৰ গণতন্ত্ৰ এনেকুৱা আৰু শক্তিশালী ৰূপত আছে তুমি যিটো ভিউ দিব শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব যে তোমাৰ মতটো
এনেকুৱা ধৰণৰ প্ৰতিষ্ঠা কৰিব লাগিব তাহাঁতে পৰীক্ষকে চাই পেলাই ভাবিব লাগিব যে হয় এই ল'ৰাটোৱে যিকেইটা পইণ্ট দিছে সেইফালৰ পৰাটো ডেম'ক্ৰেচি ঠিকে আছে আৰু কোনোবাই যদি স্খলন হয় বুলি যদি কয় বোলে হয় ডেম'ক্ৰেচি এইটো কাৰণতে এনেকুৱা হৈছে আচলতে ডেম'ক্ৰেচি আগৰ হেৰিটো বাই দি পিপুল ফৰ দি পিপুল অফ দ্য পিপুল হৈ থকা নাই এইটো এটা দ্বিতীয়তে তোমালোকে ধৰি লোৱা হেৰি এছে এখন আহিলে বা কিবা এটা আহিলে ঘপককৈ হেৰিটো অহা নাই বা অনুবাদ কৰিব লগা হৈছে তেতিয়া ধৰি লোৱা কিছুমান শব্দ তোমাৰ মনলৈ অহা নাই অৰ্গেনিকৰ কি হ'ব অসমীয়া জেনেৰেল নলেজত জৈৱিক তো তোমাৰ অহা নাই তেতিয়া অৰিজিনেল বুলি শব্দটো লিখি পেলাই পাৰ কৰাই লৈ যাব পাৰা গম পাইছে নাই ইংৰাজী শব্দটো প্ৰয়োগ কৰিলে মানে একো অসুবিধা নহয় নহয় তুমি এটাহে শব্দ প্ৰয়োগ কৰিছা স্কুল লিখিলা বিদ্যালয় নিলিখি কথাটো গম পাইছা যেনেকৈ আপোনালোকে স্কিমছ বিলাকৰ কথা যদি লিখে তেতিয়া আপোনালোকে পুৰা তাৰ অসমীয়া ভাৰ্চনটো নিলিখি যেনেকৈ কৌশল বিকাশ যোজনা লিখি দিব পাৰে সেই তেনেকুৱা তো মই এতিয়া মিডিয়ামৰ কথা কৈ আছো এতিয়ালৈকে মই হেৰি ঐচ্ছিক বিষয়টোলৈ অহাই নাই তো মিডিয়ামৰ তাৰমানে যিমানখিনি জেনেৰেল নলেজ তুমি জানিবা ধৰি লোৱা তোমাৰ ইংৰাজীতে আহিব চিলেবাছ এইখন জেনেৰেল নলেজ আছে মই এনেই পঢ়ি পেলাই চাওঁ দেই ভাৰতীয় ইতিহাসৰ ওপৰত লিখিছে ভাৰতীয় সংস্কৃতি প্ৰাচীন কালৰ পৰা আধুনিক যুগলৈকে শিল্পৰ ৰূপ সাহিত্য আৰু স্থাপত্যৰ উল্লেখযোগ্য সময় ল'ব আধুনিক ভাৰতীয় ইতিহাস প্ৰায় অষ্টাদশ শতিকাৰ মাজভাগৰ পৰা বৰ্তমানকৈ উল্লেখযোগ্য পৰিঘটনা ব্যক্তিত্ব বিষয় আধুনিক ভাৰতীয় ইতিহাস প্ৰায় অষ্টাদশ শতিকা হলে 1700 কিমানৰ পৰা হ'ব হয় নহয় তো স্বাধীনতা সংগ্ৰাম ইয়াৰ বিভিন্ন পৰ্যায়ৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গুৰুত্বপূৰ্ণ অৱদানকাৰী হ'ব এইখিনি জেনেৰেল নলেজ হ'বৰ কাৰণে তেতিয়াহ'লে এতিয়া ছাৰ 4খন জেনেৰেল নলেজ পেপাৰ আছে UPSC আৰু APSC 5খন সো এইখন 1 নম্বৰ হয় আৰু যথেষ্ট বিস্তৃত হ'ল মানে এতিয়া জেনেৰেল ষ্টাডিজ পেপাৰ কেইখন এইটো একোখন এছে আৰু গম পাইছা সৰু সৰু এছে কাৰণ ইয়াতেতো ভাৰতীয় সংস্কৃতি প্ৰাচীন কালৰ পৰা সেইটোতো এছে পেপাৰ আহিব মই জানো সেইকাৰণে মই কৈছো এইবিলাক যেতিয়া অসমীয়াত যেতিয়া লিখিবলৈ যাবা তোমালোকে হয় নহয় তেতিয়া অসমীয়াত লিখিবলৈ যাওঁতে তেতিয়াহ'লে এওঁলোকে যেনেকুৱাকৈ লিখিছে প্ৰশ্নটো তেনেকুৱা ৰূপত তোমাৰ ভাষাৰ উত্তৰটো ভাষাটো তেনেকুৱা হ'ব লাগিব এতিয়া মহিলা সংগঠনৰ ভূমিকা জনসংখ্যা আৰু ইয়াৰ লগত জড়িত বিষয় দৰিদ্ৰতা উন্নয়নমূলক বিষয় নগৰায়ন তেওঁলোকৰ সমস্যা আৰু ইয়াৰ প্ৰতিকাৰ এইটো কিন্তু হিষ্ট্ৰী নহয় এইখিনি স্যাৰ সোসাইটি এইটো ভাৰতীয় সমাজ উল্লেখযোগ্য বৈশিষ্ট্য ভাৰতীয় চৰিত্ৰ এইখিনি কেইটামান মানে ইয়াত সোসাইটি সোমাই আছে ইণ্ডিয়ান সোসাইটি ভাৰতীয় সমাজত বিশ্বায়নৰ প্ৰভাৱ হয় নহয় এইখন ফাৰ্ষ্ট পেপাৰ তাৰপিছত দ্বিতীয়খন স্যাৰ পলিটিকেল ভাৰতীয় সংবিধান আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ তাৰমানে এতিয়া হেৰি তোমালোকৰ সংবিধানখনতো পঢ়িবই লাগিব যিবিলাকে অসমীয়া মিডিয়ামত দিম বুলি কৈছে তেওঁলোকেতো আজিকালি অসমীয়াতো পাই নহয় সংবিধানখন হয় নহয় হায়াৰ ছেকেণ্ডেৰীত পঢ়াই চাগে তাৰমানে জেনেৰেল নলেজৰ বেলিকা এতিয়া যথেষ্ট দেখিছোঁ বেলেগ ধৰণৰ আমাৰ দিনতকৈ অলপ বহুত তফাত হৈছে কিন্তু তোমালোকে NCERT কিতাপবিলাক NCERT কিতাপ কৈছে নেকি কোনোবাই উপদেশ দিছে নে NCERT কিতাপ পঢ়িবলৈ দিছে NCERT অসমীয়া মিডিয়ামত যেতিয়া পঢ়িবা যিহেতুকে তেতিয়া অসমীয়া হিষ্ট্ৰীখনো কিনি ল'ব লাগিব হয় নহয় NCERT হিষ্ট্ৰীখিনি পঢ়ি থাকোঁতে তো NCERTত অসমীয়াখনত নোপোৱাখিনি NCERTৰ পৰা সেইকাৰণে ইংৰাজীটো সমানেই তোমাৰ মানে দখল থাকিব লাগিব ইংৰাজীটো দখল থাকিব লাগিব আৰু দখল থাকি তাৰ ট্ৰেন্সলেশ্যন কৰিব পৰা কেপাচিটিটো গঢ়ি তুলিব লাগিব গম নাই গতিকে তোমালোকে যদি এতিয়া ইংৰাজীৰ উপন্যাস পঢ়া নাই শ্বৰ্ট হেৰি পঢ়া নাই তেতিয়াহ'লে পঢ়িবলৈ আৰম্ভ কৰিব লাগিব আৰু ভাষা আৰু শব্দ আয়ত্ব কৰিব লাগিব ইংৰাজীটো গম পাইছে নাই কাৰণ ইংৰাজী আৰু অসমীয়া সমানেই তোমাৰ হেৰিটো থাকিব লাগিব দখলটো
আৰু যদি কথা কওঁতে অসমীয়া ইংৰাজী ক'বলৈ অসুবিধা, আজিকালিতো বহুত সুবিধা, আমাৰ দিনত ইমানবোৰ নাছিলেই। তাত যদি স্পকেন ইংলিছ বুলি গুগলত টাইপ কৰিলে তুমি স্পকেন ইংলিছ তোমাৰ শিকোৱা মানুহ ঢেৰ ওলাব, ফ্ৰীতে ঢেৰ পাবা, গম পাইছা নাই? তুমি হেৰি কৰিবই নালাগে, ইউটিউবত আহি যাব, জানাই চাগে তোমালোকে। তো সেই তেনেকুৱাবিলাক ফ'ল' কৰিবা। যে ক'ৰবালৈ গৈ আছা কাণতে আজিকালি লগাই লৈ স্পকেন ইংলিছ শুনি থাকিবা আৰু যিটো শুনা সেইটো লিখি পেলাই আকৌ নিজে নিজে ৰাতি যেতিয়াই এই খাওঁতে শুওঁতে যেতিয়া উঠোতে বহোতে তোমাৰ অকল সেইটোৱেই হেৰি হ'ব লাগিব, হয় নহয়? তুমি টোপনিটো যদি সাৰ পাইছা তেতিয়াও কিবা যদি এটা ইংৰাজী শব্দ বা কথোপকথন মনলৈ আহিছে সেইটো তুমি আওৰাই দিবা। তো সেনেকে কৰোঁতে তোমাৰ একেবাৰে মুখস্থ হৈ থাকিব, গম পাইছে নাই? আমি যেনেকে সেই তেতিয়া ধৰি লোৱা স্কুলীয়া দিনতে পঢ়া এতিয়ালৈকে মনত আছে, ধৰি লোৱা উমৰ খাইম যদি পঢ়িছিলোঁ, ধৰা প্ৰিয়তম পানৰ পিয়লা জীৱন মদিৰা ভৰাই দিয়া, আজিয়ে দিয়া কালিলৈ কিয়, কোনে জানে মোৰ কালি কি হ'ব, হাজাৰ হাজাৰ বছৰ বিয়পা হয়তো তেতিয়া সামৰি থব, এনেকুৱাবোৰ সেই তেতিয়াৰ পৰা মুখস্থ। এনেকুৱাকে কিছুমান মুখস্থই কৰি পেলাব লাগিব, ইংৰাজী হওক অসমীয়া হওক। মুখস্থ কৰাখিনি কি হ'ব, কামত আহিব তোমাৰ। এই যে কিবা এটা লিখিবলৈ দিছে তুমি ফটককৈ পঢ়াই দিলা, গম পাইছে নাই? তো সেইকাৰণে এতিয়া ধৰি লোৱা আমাৰ অসমীয়া সাহিত্যত যেতিয়া বাল্মীকিৰ ৰচনা লিখিবলৈ হেৰি সাহিত্য প্ৰতিভাৰ বিষয়ে লিখিবলৈ দিয়ে, তেতিয়া আমি যেতিয়া পঢ়িলোঁ, তোমালোকেতো পঢ়িছে অসমীয়া অনাৰ্ছ আছে, তো তাতে শংকৰদেৱে কি বুলি ক'লে, তেওঁক অপমাদী কবি বুলি ক'লে। এই বুলি কৈ পেলাই পূৱ কবি অপমাদী মাধৱ কন্দলী আদি বিৰচিলে পদে ৰামকত, হস্তীৰ দেখিয়ালাত চচ যেন ফাৰে মাক মোৰ ভৈলত তেনেহয় অৱস্থা, এই বুলি গোটেইটো লিখি দিলা। যে শংকৰদেৱেও অপমাদী বুলি এই বুলি কৈছিলে বুলি কৈ পেলাই উত্তৰাকাণ্ড ভাঙনি সময়ত তেওঁ এইখিনি কথা ক'লে বুলি পেলাই কৈ দিলে। তুমি প্ৰতিষ্ঠা কৰি দিলা যে শংকৰদেৱ এজন অপমাদী কবি, গম পাইছা? তো মুখস্থ লাগিব, গম পাইছা? মুখস্থ তোমাৰ হেৰিটো নহয়, তুমি মুখস্থ কৰি পেলাই বোলে উত্তৰ এটা লিখি লৈছা মানে শংকৰদেৱ হেৰি মাধৱ কন্দলী সেইটো মুখস্থ কৰি যোৱা কথা কোৱা নাই। মই কৈছোঁ যে এতিয়া উত্তৰাকাণ্ড ৰামায়ণত যদি আছে চিলেবাছত, তাতে ধৰি লওক কৈকেয়ীৰ চৰিত্ৰ সম্পৰ্কে কিবা সুধিলে, কৈকেয়ীয়ে কি কৈছিলে, দশৰথক কি কৈছিলে, ৰাম ৰজা হ'বলৈ আহোঁতে কি কৈছিলে, এনেকুৱা দুই এফাকি যদি কবিতা মনত ৰাখি থলা তেওঁৰ, সেইখিনি ভৰাই দিলা, তেতিয়া তোমাৰ প্ৰতিষ্ঠা হৈ গ'ল কথাটো। ঢেৰ লিখিব নালাগে, IAS দিবলৈ ঢেৰ জানিব নালাগে, ঢেৰ কিতাপ পঢ়িব নালাগে। ঢেৰ কিতাপ পঢ়িলা একো নাজানিলা, কিন্তু এখন পঢ়িলা পুৰা জানিলা, সেইখিনিয়ে তোমাক কামত দিব। গতিকে প্ৰথমতে ইমানখিনি যদি জানা, ইমানখিনি পুৰাকৈ জানিলো হয়, তাৰপিছত তুমি ভাবিলা যে নাই মই ইয়াক সম্প্ৰসাৰণ কৰোঁ, আৰু পঢ়িবা, তেতিয়া তোমাৰ নলেজটো বঢ়াই বঢ়াই লাহে লাহে যাবা। কিন্তু প্ৰথমতে খোপনিটো ল'ব লাগিব যে মই মাধৱ কন্দলী সম্পৰ্কে ইমানখিনি ক'ব পৰাকে, যে মাধৱ কন্দলী কাৰ হেৰি কি কৰিছিলে, মাধৱ কন্দলীয়ে ৰামায়ণ ভাঙনি কৰিছিলে, কাৰ বা ৰামায়ণ, সপ্তকাণ্ড ৰামায়ণ বাল্মীকিৰ, সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো লম্ভা পৰিহৰি হাৰো দিতে বুলি কৈছে তেওঁ, গম পাইছে? তো তেনেকুৱাকে মনত ৰাখিব লাগিব। এতিয়া সেই উত্তৰাকাণ্ড পঢ়ি পেলাই নহয়, হয়তো তুমি মহেশ্বৰ নেওগৰ যিখিনি মাধৱ কন্দলীৰ বিষয়ে তেওঁ কৈছে সেইখিনি তুমি ধুনীয়াকে পঢ়ি পঢ়ি ভাগে ভাগে সাহিত্য ৰস ক'ত সঞ্চাৰণ কৰিছে তাৰ বিষয়ে, শংকৰদেৱে কি কৈছে তাৰ বিষয়ে, তেওঁ মাধৱ কন্দলীয়ে নিজে কি বুলি কৈছে, লম্ভা পৰিহৰি উদ্ধিতে, যদিও বা তেওঁ ভাঙনি কৰিছিলে তাৰ সাৰখিনিহে তেওঁ হেৰি কৰিছিলে। লম্ভা মানে দীৰ্ঘতাটো হস্ৰ কৰি পেলাই লিখিছিলে। তাৰপিছত আকৌ আহিলে কি বুলি আহিলে, যে কাব্যৰসৰ বেলিকা কৈছে যে কাব্যৰস হেৰিয়ে তেওঁ পৃষ্ঠপোষক ৰজাজনে কৈছে যে কাব্যৰসো সঞ্চাৰ কৰিব লাগে, তেতিয়া তেওঁ কি কৈছে, মহামাণিক্য বোলে কাব্যৰস কিছু দিলো, দুগ্ধক মথিল যেন ঘিতে, হয় নহয়? তো এনেকুৱাকে মনত ৰাখিব লাগিব। মই আজি 40 বছৰ আগতে মনত ৰখা কথাখিনি তোমালোকক কৈ আছো, গম পাইছে নাই? তুমিও সেই তেনেকুৱাকে আয়ত্ব কৰিবা, একদম তোমাৰ হেৰিত সোমাই যোৱাকে, যাতে তুমি একেবাৰে আমৰণ তুমি সেইখিনি মনত থাকিব পৰাকে। আৰু ক'ৰবাত ক'বলৈ দিলে যাতে তুমি কৈ দিলে মানুহে এনেকে চাব, ই কেনেকে জানে ইমানকে, কিন্তু তুমি কি কৰিলা, আচলতে কেনেকে পাৰিছা, তুমি গোটেই বস্তুটো আয়ত্ব কৰি লৈছা। তুমি যদি সংবিধানখন পঢ়িছা, তেতিয়াহ'লে সংবিধানখনো তেনেকে আয়ত্ব কৰিব লাগিব, গম পাইছে নাই? যে
হেৰি সংবিধানত ধৰি লোৱা হেৰি আছে আমাৰ যিখিনি মৌলিক অধিকাৰ কোনটো হেৰিৰ পৰা আৰ্টিকুলৰ পৰা কোনটো আৰ্টিকুললৈকে আছে সেইটো ল'লা তাৰপিছত বাক স্বাধীনতাটো কোনটো আৰ্টিকুলত আছে এনেকুৱাকে ভাগে ভাগে একদম পুৰা একদম মুখস্থ মনত ৰাখি দিবা তেতিয়া তোমাৰ প্ৰব্লেম নাই আৰু তোমাৰ একদম কনফিডেন্স আহি যাব যে মই হেৰিত কি বুলি কয় সংবিধানৰ ওপৰত যি প্ৰশ্নই নহওক মই পাৰিমেই মোৰ হিষ্ট্ৰীত তেনেকুৱা আছিলে যেতিয়া জেনেৰেল নলেজ পঢ়িছিলোঁ আমি মোৰ একদম আত্মবিশ্বাস আছিলে যে হিষ্ট্ৰী কেইটাতো নম্বৰ পুৰা লৈ ল'ম গম পাইছা নাই অথচ হিষ্ট্ৰী এনেই অপশ্যনেল আছিলে মোৰ কিন্তু আমি জেনেৰেল নলেজৰ কাৰণে যেনেকুৱা ধৰণৰ প্ৰিপেয়াৰ কৰিছিলোঁ তেতিয়া আত্মবিশ্বাস এটা হৈ গৈছিল যে এইকেইটাতো মই পুৰা লৈ ল'ম হেৰি এইকেইটাতো লৈয়ে ল'ম নম্বৰ এই কি বুলি কয় সংবিধানৰ কেইটা এনেকুৱা সেইটো হ'ল হেৰিত এইটো কি বুলি কয় প্ৰথমতে অবজেক্টিভ টাইপত তাৰপিছত আকৌ সেই একেই সংবিধান আকৌ বেলেগ ধৰণে আহিব ফাইনেলত হয় নহয় তুমি সম্প্ৰসাৰণ কৰি পেলাই এছে টাইপত লিখিব লাগিব তেনেকুৱা যিকোনো সমস্যা এতিয়া ধৰি লোৱা কাৰেণ্ট এফেয়াৰ্ছ বুলি কওঁতে তোমাৰ সেই মিডিল পেজটো বাতৰি কাগজৰ তাততো সদায় কাৰেণ্ট হেৰিবিলাক দিয়ে থাকে বিভিন্ন সমস্যাবিলাক হেৰিবিলাক সেইটো অকল তোমাৰ এখন অসমীয়া যিমানকেইখন পেপাৰ আছে সেইখিনিতো ভালদৰে পঢ়ি পেলাই সংক্ষিপ্ত কৰি ল'লা এখন কাৰেণ্ট এফেয়াৰ্ছ বুলি যদি এনেকুৱা বহি এখন ল'লা তাতে সংক্ষিপ্ত কৰি ল'লা যিমান দীঘলকে আছে সংক্ষিপ্তকৰণটোতো লাগিবই সদায় লাগিব কাৰণ তুমি ইমানখিনি হেৰি সোমাই থৈ সেই সংক্ষিপ্তটোৰ পৰা আকৌ নিজে মগজুৰে আকৌ সম্প্ৰসাৰণ কৰিব লাগিব গম পাইছা নাই সেই কেপাচিটিটো বঢ়াব লাগিব তাৰমানে তোমাক যদি ক'লে বোলে আপদৰ সময়ত গল খজুৱাই তাৰমানে গম পাইছানে যেতিয়া বিপদ আহে সাধাৰণতে টেঙা খাই দিলে খজুৱতিটো কিবা খোৱাৰ কাৰণে কচু খালে খজুৱাই ডিঙিটো তেতিয়া টেঙা দিয়ে নহয় কিন্তু আপদ যেতিয়া হয় বিপদ যেতিয়া হয় তেতিয়া সেই কাম নিদিয়ে তাৰমানে এই কথাটো মানে নিজে ঘপকে সম্প্ৰসাৰণ কৰিব পাৰিব লাগিব বা এনেকুৱা ধৰণৰ যিবোৰ খণ্ড বাক্য বা প্ৰবচন আছে মনত থাকিলে এই তোমাৰ কিবা এছেট লিখিব দিলে ঘপকে মনলৈ অহা এইটো ঘপকে সোমোৱাই দিব লাগিব কোনোবাই কৰিলে জোকো কৰিব লাগিব ধৰি লোৱা কি কৰিছা কি কৰিম আৰু ধৰা প্ৰিয়তম পানৰ পিয়লা সিটোও ইমানেই ৰসিক হ'ব লাগিব সি বুজি পাব লাগিব ই ড্ৰিংকছ কৰিছে তাৰমানে গম পাইছা সি কি কৰিছে ড্ৰিংকছ কৰি আছে তো তেনেকুৱাকৈ ৰসিকতা কৰিব পাৰিব লাগিব শিকিব লাগিব এই যিখিনি পঢ়িছা সেইখিনিয়ে ৰসিকতা কৰি থাকিবা তোমালোকৰ এই 8জন 9জন যি আছা যেতিয়া ফোন কৰিবা কি কৰিছা বুলি ক'লে তেনেকে যিটো পঢ়িবা সেইটোৱে ৰসিকতা কৰিবা গতিকে হিউমাৰ কৰিবলৈ শিকিব লাগিব ইণ্টাৰভিউটো সেই ৰসিকতাটো বিচাৰিব গম পাইছা তো সেইখিনি মই ক'লো এতিয়া যদি দুটা আমি ভাষা হেৰি অপশ্যনেলটোলৈ আহোঁ অসমীয়া ঐচ্ছিক বিষয়টোলৈ এতিয়া দুখন পেপাৰ আমাৰ দিনততো দুটা ছাবজেক্ট আছিলে দুখন পেপাৰ থকাৰ উপৰিও দুটা ছাবজেক্ট আছিলে তাৰ আগতেতো মই ক'লো হেৰি 3খন আৰু 2খন 5খন এইটো স্কিম অনাৰ আগতে তো ইয়াতে ঐচ্ছিক বিষয়টোত দুটা বস্তু আছে এটা হ'ল ভাষা আৰু বুৰঞ্জী সাহিত্যৰ বুৰঞ্জী আৰু ইটো হ'ল সাহিত্য গম পাইছেনে ভাষা বুলি কওঁতে অসমীয়া ভাষাটোৰ জন্ম ইয়াৰ কৰ্ম বিকাশ আৰু লাহে লাহে কৈ যাম এতিয়া প্ৰথমতে ভাষাটো কেতিয়া উৎপত্তি হ'ল ক'ৰ পৰা আহিলে এইটো আৰ্য ভাষা বুলি কয় আৰ্য ভাষা বুলি কিয় কয় এইটো মানে ইণ্ডো এৰিয়ান লেংগুৱেজ সংস্কৃতৰ পৰা প্ৰাকৃতৰ পৰা অসমীয়া ভাষাৰ জন্ম হ'ল অসমীয়া ভাষাটো ক'ৰ পৰা জন্ম হ'ল অসমীয়া মাগধী প্ৰাকৃতৰ পৰা হ'ল মাগধী প্ৰাকৃতৰ পৰা জন্ম হ'ল ইয়াৰ প্ৰথম সাহিত্যিক ৰূপ ক'ত দেখা যায় ইয়াৰ সাহিত্যিক ৰূপ চৰ্যাপদ বিলাকত দেখা যায় ফাৰ্ষ্ট তাৰপিছত মৌখিক সাহিত্যবিলাক আছে হঠাতে আমাৰ 4ৰ্থ শতাব্দী মানত একেবাৰে ডেভেলপ ৰূপত একেবাৰে বিকশিত ৰূপত আমি পুৰণি সাহিত্যবিলাক পালোঁ মাধৱ কন্দলীৰ পৰা আৰম্ভ কৰি হৰিহৰ বিপ্ৰ হয় নহয় তেওঁলোকৰ এতিয়া এই সেইখিনিক হিষ্ট্ৰীত কি কৰিছে সাহিত্যৰ বুৰঞ্জীত গোটেই অসমীয়া সাহিত্যখিনিক 3টা ভাগত ভগাইছে বুৰঞ্জীত
এটা প্ৰাক-শংকৰী যুগ বা নিকান্ত কাকতি ভগাইছে, এটা মধ্যযুগ আৰু এটা আধুনিক যুগ, হয় নহয়? তেনেকুৱাকে ভগাই লৈছে। এইখিনি জানে তেওঁলোকে হেৰি তাৰপিছত আপোনালোকে এনেই অসমীয়া অপচনেলৰ চিলেবাছটো চাই আহিব দিছিলো মই, চাইছিলে নে? চাইছিলে? নালাগে এতিয়া একো নহয়, এনেই শুনা আজি এনেই শুনা, তাৰপিছত আকৌ পাছত হেৰি কৰিব পাৰিবা। এতিয়া তাৰমানে এই হেৰি সাহিত্যৰ বুৰঞ্জীৰ কথা কৈ আছিলো, ভাষাৰ কথা কৈ আছিলো। এই অসমীয়া ভাষাটো আকৌ ডেভেলপ অকল হেৰিতে কেনেকে হ'লতো আমি জানিব লাগিব। তো ভাষাটো ডেভেলপ হওঁতে কি হৈছে যে শব্দ থাকিব লাগিব, শব্দক আকৌ বাক্যক পৰিণত কৰিব লাগিব, নহয় জানো? তেতিয়াহ'লে অসমীয়া ভাষাৰ শব্দ ক'ৰ পৰা আহিছে? বিভিন্ন মানে বড়ো ভাষাৰ পৰা আহিছে, হেৰিৰ পৰা আহিছে, বিভিন্ন চ'ৰ্চ আছে নহয়। এইখিনি ছাৰে যিখিনি কথা কৈ আছে, আপোনালোকৰ এছএমইজ অপচনেলৰ ঐচ্ছিক বিষয়ৰ প্ৰথম পেপাৰৰ প্ৰথমটো যিটো টপিক হয়, হিষ্ট্ৰী অফ দ্য অৰিজিন এণ্ড ডেভেলপমেণ্ট অফ এছএমইজ লেংগুৱেজ, ইটছ পজিশ্যন ইন দ্য ইণ্ডো এৰিয়ান লেংগুৱেজ, periods in its history. ছাৰে যে চাৰ্যপদৰ কথা ক'লে, কেনেকে এই ভাষাটোৰ উৎপত্তি আৰু কেনেকৈ ডেভেলপ হৈছে, এইটো চিলেবাছৰ পাৰ্টে হয়। ইয়াৰ ওপৰত কুৱেশ্যন আহিব আপোনালোকৰ। সেইটোকেই কৈ আছো, এইটো চিলেবাছেই হয়। চিলেবাছ ক'লো নহয়, এইটো ভাষা আৰু হেৰি বুলি বোলে বুৰঞ্জী, প্ৰথম পেপাৰখন ভাষা আৰু বুৰঞ্জী। এই ভাষাটো তাৰমানে ভাষাটো আকৌ ভাষা হ'বলৈ হ'লে আকৌ শব্দ লাগিল, শব্দক আকৌ কিহেৰে হ'ব? বাক্যলৈ পৰিণত হ'ব। বাক্যবিলাক কেনেকে প্ৰয়োগ হ'ব, কি ৰূপত হ'ব? যেনেকে সেই তেতিয়া ব্যাকৰণ আহিল, ব্যাকৰণত আহিলে তেতিয়া ধৰি লোৱা তোমাৰ বিভক্তি আহিল। শুনিছে, জানানে নাই বিভক্তি? শব্দ বিভক্তি, শব্দ বিভক্তি জানা? কোৱাচোন কি ৰূপটো, শব্দ বিভক্তিৰ ৰূপ? 7 প্ৰকাৰৰ আছিলে। 7 প্ৰকাৰ কোৱা। শব্দ বিভক্তি, ঠিকেই, 7 প্ৰকাৰ, ঠিকেই কৈছা। কোৱা। কি শব্দ বিভক্তিটো শব্দৰ পৰাই সৃষ্টি হয়। নহয়, প্ৰাতিপাদিকৰ পাছত বিভক্তিটো লগ লাগে, শব্দ হয়। তাৰমানে তুমি ভালদৰে শিকা নাই। প্ৰথমতে এ, দ্বিতীয়া ক, তৃতীয়া ৰেডি দ্বাৰা, চতুৰ্থী অক লৈ, এনেকেহে সপ্তমী ত হৈ গৈ, এই কথাটো তুমি যেতিয়া জানিবা, তোমাক যদি শব্দ বিভক্তি সোধে, তেতিয়া তুমি যদি লিখি দিয়া, পুৰা গোটা নম্বৰ পাবা। গতিকে স্কৰিং পেপাৰখন, কথা গম পাইছা? অসমীয়া যে স্কৰিং, সেই কথাটো মানে ইবিলাকতকৈ মানুহে ক'লে নহ'ব নহয়, এইটো টানো, যথেষ্ট টান, ইমান উজু নহয়, কিন্তু স্কৰিং হয়। তুমি যেতিয়া এইটো পাই গ'লা, শব্দ বিভক্তি, ক্ৰিয়া বিভক্তিটো কোৱাচোন। ক্ৰিয়া বিভক্তি কেতিয়া হয়? শৰ্মাই জানিব পাৰে। ধাতুৰ পিছত বিভক্তি লগ লাগি, এইটো আমাৰ আহিছিলে, গম পাইছা? তো মই ভাবিলো এইটো ইংৰাজীত হৈছিলে কনজুগেশ্যন বুলি। তো অলপ দেৰি বহিলো, এইটো কি হ'ব পাৰে? ইংৰাজীটো মনত পেলালো, I go, we go, you go, he goes, they go, I am going, we are going, you are going, তেতিয়া ইংৰাজীত বনাৰ পৰা তেতিয়া ইছু ইছা আহিছে, ইলু ইলা আহিলে। তো মইতো পাহৰি গলো, সেই তেতিয়াই পঢ়া। কিন্তু যেতিয়া আই এম গোয়িং, ইউ আৰ গোয়িং ক'লো, ইংৰাজীত ক'লো, অসমীয়া পৰীক্ষা দিবলৈ গৈছো, ইংৰাজী সুধিছো যে আই গো কি হ'ব পাৰে, অসমীয়াত কি হ'ব পাৰে? মই যাওঁ হ'লে যাৰ ওপৰতহে উটো হৈছে, যাহে, হয় নহয়? মই যাওঁ, সি যায়, তুমি যোৱা, যাৰ পিছত বিভক্তি লগ লাগি এনেকুৱা সলনি হৈ গৈ আছে। ধাতু হয়, ধাতুৰ কথাই কৈছো। ধাতুৰ পিছত বিভক্তি লগ লাগে, ক্ৰিয়া বিভক্তি বুলি কয়। সেইকাৰণে যাটো ক্ৰিয়া হ'ল, গম পাইছা? তো সময়ত তাৰমানে তোমাৰ ইংৰাজীও সহায় কৰিব পাৰে। তো তুমি গোটাকে নম্বৰটো পাই গ'লা। প্ৰেজেন্স অফ মাইণ্ডটো আহিবই লাগিব। তাৰমানে যেতিয়া মোৰ যেতিয়া অসমীয়াত অহা নাই, ইংৰাজী ক'লো, ইংৰাজী হেৰি কৰোঁতে অসমীয়া সৰুতে পঢ়াখিনি মনলৈ আহি গ'ল। তো সেইটো তেনেকুৱা। গতিকে ব্যাকৰণখিনি
তুমি এখন বিবিধ ৰচনা বুলি কোনোবা কি নাম মানুহজনৰ নামটো পাহৰি যাওঁ যদি বজাৰত পোৱা লৈ ল'বা বা যিকোনো ভাল হেৰি আৰু ব্যাকৰণ গোটেইখিনি পঢ়িবা ধুনীয়াকৈ প্ৰত্যয় চব ভালদৰে তাৰপিছতে হয়তো বাণীকান্ত কাকতি সেইখনটো পঢ়িবই লাগিব আছামিজ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট অসমীয়াটো পায় আজিকালি পঢ়িছাই চাগে তো তাতে বহুত হেৰি আছে এইকেইটাতো মই ক'লোৱে উদাহৰণ তাতে ধৰি লওক বহুত সঘনাই যিটো প্ৰশ্ন আহি আছে সেইটো হ'ল কামৰূপী উপভাষা আৰু মান্য ভাষাৰ তফাৎ কি জানানে এটা হৈছে ধ্বনিগত পাৰ্থক্য যিসকলে অনলাইন জইন কৰি আছে আমাক আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে বা আপোনালোকে পাৰ্টিচিপেট কৰিব বিচাৰে আপোনালোকে মাইকটো কাইণ্ডলি অন কৰি পেলাই যেনেকৈ আমি ক্লাছ লওঁ তেনেকুৱা ধৰণে আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰে আচ্ছা ধ্বনিগত এটা ধ্বনিগত পাৰ্থক্য এটা ৰূপগত পাৰ্থক্য এটা শব্দগত পাৰ্থক্য তিনিটা কৈ দিলা তুমি নম্বৰ পালাই কিন্তু উদাহৰণ কেইটা লাগে হয় নহয় উদাহৰণ কেইটা লাগিব শব্দগত পাৰ্থক্য আপি ধৰি লোৱা সেইফালে ছোৱালী বুলি কয় হয় নহয় এনেকুৱা ধৰণৰ এনেকুৱা তোমালোকে জানিবা হেৰি তাৰপিছতে ধ্বনিগত সেইফালে চোতাল বুলি ক'লে সেইফালে চাতাল বুলি কয় তো ক'ত শাখাঘাটটো ক'ত পৰে হেৰি লিখা আছে বাণীকান্ত কাকতি ইয়াত তোমালোকে শিকি ল'বা তাৰপিছত ৰূপগত পাৰ্থক্য শব্দটোৰ ৰূপটো বেলেগ আছিলে তাত বেলেগ হ'লগৈ ৰূপগত পাৰ্থক্য ধ্বনিগত পাৰ্থক্য আৰু শব্দগত তিনিটা মনত থৈ দিলা অকল তিনিটা বাকী বহুলাবলৈ বাকীখিনি ধেমালি ধুমুলা কৰি থাকিবা হেই আপি হেই চেলে কি কৰছা এনেকৈ কৰোঁতে তোমাৰ নিচিনা এনেকুৱা নাজানো দেই এনেকৈ কথা পাতোঁতে নিজে চব ডেভেলপ হ'ব গতিকে তুমি যিমান জানা সিমান ইজনৰ লগত কথা পাতিবা তুমি ভয় নকৰিবা যে মোৰ পৰা শিকি পেলাই সি পাই যাব বুলি তুমি যিমানে ক'বা তুমি বেছি বেনিফিটেড হ'বা গম পাইছা আমি যেতিয়া MA পঢ়িছিলোঁ আমাৰ লগত যেতিয়া এইটো কি হয় তেতিয়া খুব লেকচাৰ মাৰিছিলোঁ কেলে মই যিমান লেকচাৰ দিম মোৰ বেনিফিট বেছি হ'ব কাৰণ তাৰ সি বুজিব পৰা তাৰ শক্তি কিমান মইতো নাজানো তাৰ সিমান শক্তি নাথাকিবও পাৰে যে মোৰ ওপৰত গুচি যাব মই 20 বাৰ ক'লেও সি মোৰ সমান সি আধাও বুজিব পাৰে সেইকাৰণে যিমান জানা আজিকালিতো ফোন আছে হেৰি আছে ভিডিঅ' কলো হয় তো য'তে নহওক লাগে ধেমালি ধুমুলা কৰি তুমি জানাখিনি চব কৈ দিবা যিমান ব্যৱহাৰ কৰিব সিমানে আপোনালোকে আয়ত্ত কৰিব গম পাইছা তো সেইকাৰণে খুব যি ফ্ৰেণ্ড হৈ ল'বা ফ্ৰেণ্ড হৈ পেলাই ছেটিংটো হৈ আজিকালি লিখি পেলাইও হ'ব মুখেৰেও হ'ব কথা পাতিও হ'ব তো খাওঁতে শুওঁতে উঠোঁতে বহুতে সেইখিনি আৰু ৰাতি 12টা বজাতো কিবা মনত পৰিলে ডিষ্টাৰ্ব কৰি দিবা কি কৰিছা হেই এতিয়াই টোপনি গৈছা 12টা বাজিছে এনেকৈ ধেমালি কৰি তুমি যিখিনি শিকিলা কৈ দিবা তো এইটো হ'ল ভাষাৰ ওপৰত ভাষাৰ ওপৰত ক'লো তাৰমানে ভাষাৰ হয় ছাৰ উপভাষাৰ ওপৰত ভাষা বিজ্ঞান উপেন্দ্ৰনাথ গোস্বামী ভাষা বিজ্ঞানখন পঢ়িলে হ'বনে ছাৰ উপভাষাৰ ক্ষেত্ৰত মানে ভাষাগত বৈশিষ্ট্যৰ ক্ষেত্ৰত নহয় আজিকালি ঢেৰ প্ৰবন্ধ ওলায় মই সেইটোকে ক'ব খুজিছোঁ গম পাইছা সেইখনতো পঢ়িবই লাগিব বাণীকান্ত কাকতি সেইখন পঢ়িবই লাগিব আৰু বজাৰত আজিকালি সহায়িকা এখনো আছে নেকি বাণীকান্ত কাকতি অনাৰ্ছ লোৱা ল'ৰাবিলাকৰ কাৰণে সুধিবাচোন পাণ বজাৰত দোকানবিলাকত বাণীকান্ত কাকতিৰ হেৰিখনৰ সহায়িকা আছে নেকি গম পাইছা নাই তাতে তেতিয়াতো আৰু ইজি হৈ যাব গম পাইছা সেইটো আৰু কিবা আছে নাই ছাৰ আজিকালি তাৰমানে হৈছে কি এই যে আলোচনী কিছুমান আছে কিতাপ বহুত ধৰণৰ ওলাইছে বজাৰত তোমালোকে গ'লে মই পাছত ইয়াৰ পৰা আকৌ কেতিয়াবা হ'লে মানে সেইখিনি সংগ্ৰহ কৰি আনি পেলাই কি কিতাপ চাব লাগে ক'ত তুমি সোধা প্ৰশ্নটোৰ উত্তৰ পাবা সেইখিনি কৈ দিম আৰু তোমালোকে সেইখিনি মতে পঢ়িবা কিন্তু মই এতিয়াই ক'লো ঢেৰ কিতাপ নপঢ়িবা প্ৰথমতে জানি ল'বা ভালদৰে এখন কিতাপ পঢ়িয়ে ভালদৰে তোমাৰ এখন দুখন বা কেইখনমান চিলেক্টেড তাৰপিছত তুমি ভাবা যে বোলে এতিয়া মই সম্প্ৰসাৰণ কৰোঁ তেতিয়াহে বেলেগ পঢ়িবা তুমি যিখিনি জানাতো আয়ত্ব কৰি ল'বা প্ৰথমতে সেইটোৱে আৰু সেইটো মানে প্ৰিলিমিনছৰ কাৰণেও আৰু ফাইনেলৰ কাৰণেও
ফিল্মছত তোমালোকেতো ঐচ্ছিক বিষয়ৰ কথা নাহে, কিন্তু আহি যাবও পাৰে। কাৰণ এতিয়া কি আহিব পাৰে, আমাৰ দিনত চক্ষু আঘাত ক'ত বুলি আহিছিলে ধৰি লোৱা, তো ভাৰতবৰ্ষ কোনেও নাজানে, অসমৰ লৈও নাজানে চক্ষু আঘাত ক'ত আছে। জানা চক্ষু আঘাত ক'ত আছে? নাজানা? কোনে জানা চক্ষু আঘাত? নামনিত আছে নে উজনিত আছে? এইটোতো ব্ৰহ্মপুত্ৰ হেৰি আকৌ আপাৰ আছামৰ শদিয়াৰ ওচৰত চৈখোৱা নাই জানো? ডিব্ৰু চৈখোৱা ৰেল, প্ৰথম ৰেল ক'ত হৈছিল? ডিব্ৰু চৈখোৱা ব্ৰহ্মপুত্ৰৰ পাৰত চৈখোৱা ঘাট আহিছিলে এবাৰ। তো তেনেকুৱা সেইকাৰণে যি হেৰি প্ৰিলিমছে হওক বা ফাইনেলে হওক, প্ৰিলিমছৰ কাৰণে এতিয়া বেছি জোৰ দিব লাগিব, কিন্তু এইখিনিতো হেৰি হিচাপে ওপৰুৱা হিচাপে পঢ়িয়ে থাকিব লাগিব অসমীয়াখিনি। এতিয়া উপন্যাসখন পঢ়িলে এনেও আনন্দ পাবা জীৱনৰ বাটত। এবাৰ পঢ়িলা, দুবাৰ পঢ়িলা, তিনিবাৰ পঢ়িলা, চাৰিবাৰ পঢ়িলা। জীৱনৰ বাটৰ সম্পৰ্কে বহুত আলোচনা হৈছে, ক'ত আলোচনাখিনি পোৱা যায় সেইখিনি ল'লা, সেইখিনিৰ ওপৰত ডিপেণ্ড হেৰি কৰি পেলাই তুমি নিজে আকৌ টোকা বনাই ল'লা, চৰিত্ৰ তগৰৰ চৰিত্ৰ লিখিলা, ধৰণীৰ চৰিত্ৰ লিখিলা, এনেকুৱাকৈ লিখি ল'লা। তাৰপিছত মৃত্যুঞ্জয়খন আহিলে ধৰি লোৱা, মানে হেৰি আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যজী, মৃত্যুঞ্জয়খন যেতিয়া পঢ়িলা, তেতিয়া মৃত্যুঞ্জয় সম্পৰ্কে কোনোবাই কিবা ক'ৰবাত লিখিছে নেকি? ক'ত লিখিছে? তেনেকুৱা তাৰমানে তুমি যিমান বুজিছা, তুমি আনেনো কি কৈছে সেইটো জানি পেলাই ভাল বিজ্ঞ পুৰুষসকলে, হয় নহয়? সমালোচনাত্মক বক্তব্য। সমালোচনা সাহিত্য ঢেৰ আছে নহয়। সমালোচনা সাহিত্য শ্ৰেষ্ঠ অসমীয়া সমালোচনা বুলি পেলাই হেৰি আমাৰ হেৰি হোমেন বৰগোহাঁই সম্পাদিত এখন হেৰি আছে, শ্ৰেষ্ঠ বুলি কৈছে। এতিয়ালৈকে যিমানবিলাক সমালোচনা হৈছে তাৰে শ্ৰেষ্ঠ কিছুমান কোনে হেৰি তেনেকুৱা ধৰণৰ প্ৰবন্ধ লিখিছিলে, সংগ্ৰহ কৰি পেলাই এখন কিতাপ উলিয়াই থৈছে। তাতে জীৱনৰ বাটতো আছে আৰু কিবা কিবিবিলাক আছে, মই ক'ম বাৰু হা। তাৰপিছত ইয়াতে তোমালোকে মই হেৰি প্ৰথমখন পেপাৰৰ কথা কৈ আছিলোঁ এতিয়ালৈকে, অলপ আভাস এটা দিলোঁ। হিষ্ট্ৰী অফ লিটাৰেচাৰ মইতো অলপ ক'লোঁ, এই যে প্ৰাচীনখিনি ক'লোঁ। তাৰপিছত মধ্যযুগৰ আহিব, তাৰপিছত আধুনিক যুগত উপন্যাস, চুটি গল্প এইবিলাকৰ বিষয়ে সুধিব পাৰে। তাৰপিছত যুদ্ধ উত্তৰ মানে দ্বিতীয় মহাযুদ্ধৰ আগৰ, তাৰ পাছৰ অতি আধুনিক বা এনেকুৱা সৌৰভ কুমাৰ চলিহা এনেকুৱা ধৰণৰ মানে আহি যাব পাৰে। তো সেইখিনি নিজে পঢ়ি ল'বা আৰু সৌৰভ কুমাৰ চলিহাৰ ওপৰত লিখা কিতাপো আলোচনাও ঢেৰ হৈছে আজিকালি। আমাৰ দিনততো সেইবোৰ দুষ্প্ৰাপ্য, আমি নিজে ভাবি ল'ব লগা হয় বহুত কথা। তো সেইটো এটা কথা। তাৰপিছত লিটাৰেচাৰত আহিলে, লিটাৰেচাৰতো দুটা ভাগ কৰিছে, এটা হ'ল পৌৰাণিক, এটা আধুনিক, গম পাইছে নাই? পৌৰাণিকত হেৰি মাধৱ কন্দলী দিছে অযোধ্যা কাণ্ড, হয় নহয়? আৰু শংকৰদেৱৰ দিছে পাৰিজাত হৰণ, হয় নে? তুমি কৈ যাবা। মাধৱদেৱৰ দিছে ৰাজকীয় কাব্য, গম পাইছা? তাৰপিছত ৰাস ক্ৰিয়াটো হেৰি এই শংকৰদেৱৰে আকৌ কীৰ্তনত আছে, কীৰ্তনখনত। তো ৰাস ক্ৰিয়াৰ সম্পৰ্কত ঢেৰ আলোচনা আছে। লক্ষীনাথ বেজবৰুৱাৰ তত্ত্ব কথা বুলি এখন কিতাপ আছে, যদি তোমালোকে পোৱা। লক্ষীনাথ বেজবৰুৱাৰ হাস্যৰসৰ একেবাৰে গুৰু, কিমান তেওঁ হাস্যৰস সৃষ্টি কৰিব পাৰিছিলে। কিন্তু তত্ত্ব কথা পঢ়িলে মানে তুমি আচৰিত হবা, সেই হাস্যৰসিকজনে ইমান গধুৰ মানে চিন্তাশীল প্ৰবন্ধ লিখিছে, গম পাইছেনে? তাতে ৰাস ক্ৰিয়াৰ ভিতৰত কৈছে যে ৰাস ক্ৰিয়াটো বাহ্যিকভাৱে চালে মানুহে ভাবে যে এই কি বৰ্ণনা এটা দিছে যে ভগৱানৰ হেৰি এনেকুৱা। গতিকে যি সেইসকলে তেনেকুৱাকে ভাবে, লক্ষীনাথ বেজবৰুৱাই কৈছে আমি যেনেকে বগৰীটো চুবালে মানে গুটিটো পাওঁ, সেই গুটিটো পাই গলো বুলি ভাবে আৰু আচলটো, কিন্তু টানকে চুবাই দিলে তাৰ ভিতৰত আকৌ কোমল অংশ এটা পোৱা যায় হা। সেইটোহে ৰাস ক্ৰিয়াৰ আচল বস্তু বুলি কৈছে। তাৰমানে বগৰী গুটিৰ পিছত আৰু কিবা এটা পোৱাৰ নিচিনাকে এই ৰাস ক্ৰিয়া বাহ্যিকভাৱে চোৱাৰ পিছত কিবা এটা পালা, সেইটোৱে নহয়। তাৰমানে তাৰ আচল তত্ত্ব বগৰী গুটিটোৰ টানখিনিৰ ভিতৰত আকৌ কোমলাংশ খিনি পোৱাৰ নিচিনা বস্তু, সেই বুলি কৈছে, গম পাইছেনে? তো সেইকাৰণে এইটো আহিলে ৰাস ক্ৰিয়াৰ পিছত আৰু নাই বৰগীত আছে। বৰগীত বিলাকৰ ভাল ভাল আলোচনা আছে। সেইবিলাক তোমালোকে যেতিয়া হেৰি কৰিবা, পাছত সেইবিলাক বেলেগ ধৰণে আলোচনা হ'ব। কিতাপ কি লাগে, কেনেকে পঢ়িবা, ক'ৰ পৰা সংগ্ৰহ কৰিবা, সেইবিলাক য'তে সমালোচনা সাহিত্য পোৱা ত'তেই
থাপ মাৰিব আৰু কিছুমান স্মৃতি গ্ৰন্থ উলিয়ালো তাতো কেতিয়াবা ভাল বস্তু ওলায় গম পাইছে নাই সেই তেনেকুৱা আলোচনী পালে লৈ আহিবা মিডিল পেজটোত যদি কিবা ওলাই সাহিত্য বিষয়ক সেইটো এনেকুৱা পুৰণি সাহিত্যৰ ওপৰত লৈ ল'বা পঢ়িবা যিকোনো প্ৰবন্ধত একেবাৰে বেয়া লাগিলেও ইমানকণ হ'লেও ভাল লগা কিবা এটা থাকিব গম পাইছে নাই সেই ভাল লগা অংশটো লৈ ল'বা তাৰপিছতে আধুনিকত আহিলে ইয়াতে কাব্য আৰু গদ্য হেৰি আছে নাটকবোৰ গদ্যই আৰু শংকৰদেৱৰ গদ্যও আছে গুৰুচৰিত কথা আছে কথা ভাগৱত আছে সেই ভট্টাচাৰ্যৰ ৰাজসীয়খন কাব্য মাধৱদেৱৰ কাব্য ৰাজসীয় কাব্য মাধৱদেৱে ইমানখিনি হেৰি কৰাৰ পিছতো এনেকুৱা এখন কাব্য কিয় লিখিলে এনেকুৱা প্ৰশ্ন আহিব পাৰে সাধাৰণতে বাৎসল্য ৰস তেওঁৰ ৰচনাবিলাকত পোৱা যায় মাধৱদেৱৰ তো এতিয়া ইয়াতে হেৰিলে আধুনিকতো সেই তেনেকে উপন্যাস নাটক আৰু কবিতা কাব্য গম পাইছে নাই তো উপন্যাসটো 3খনৰ কথা ক'লোৱে আৰু কাৰেঙৰ লিগিৰি আছে নেকি জ্যোতিপ্ৰসাদ আগৰৱালাৰ আছে আৰু মোৰ জীৱন সোৱৰণ সেই লক্ষীনাথ বেজবৰুৱাৰ তাতে বি এড চলে নেকি জীৱন সোৱৰণ আজিকালিও চলে নেকি হেৰি স্যাৰ মাষ্টাৰ্ছত আছে স্যাৰ মোৰ জীৱন সোৱৰণ মাষ্টাৰ্ছত আছে বুলি কৈছে কি কৈছে মাষ্টাৰ্ছত আছে বুলি কৈছে পোষ্ট গ্ৰেজুৱেশ্যনত পোষ্ট গ্ৰেজুৱেশ্যনত আছে আজিকালি আমাৰ দিনত হেৰিতে আছিলে বি এড আচ্ছা এনিৱে তাতো সেই আলোচনাৰ কিতাপ কিছুমান ওলাই গম পাইছে নাই সহায়িকা তেনেকুৱা বিলাকো পৰাও অলপ ল'বা সহায়িকা যদি আছে পুৰণা আমাৰ দিনৰ বি এ পঢ়া কাৰোবাৰ ঘৰত এনেও পঢ়ি থাকিব পাৰে এনেকুৱাও বিচাৰি ল'বা তাৰপিছতে কৃপাবৰ বৰবৰুৱা কাকতৰ টোপোলা সেইবিলাকৰ বহুত আলোচনা পাবা সেইবিলাক চাই ল'বা তাৰমানে লক্ষীনাথ বেজবৰুৱা হাস্যৰসৰ ওপৰতে আহিব তেওঁ কেনেকে হাস্যৰস সৃষ্টি কৰিছিলে আৰু তাৰপিছত আহিলে কবিতাৰ ভিতৰত সম্ৰাট নৱকান্ত বৰুৱাৰ সেইখিনি লিটাৰেচাৰ ল'ৰা হিচাপে পাৰিবা তোমালোকে কিন্তু তথাপিও কষ্ট পাব পাৰা কিন্তু নৱকান্ত বৰুৱাৰ এই সম্ৰাটখনৰ ওপৰত আমাৰ নলিনীধৰ ভট্টাচাৰ্যৰ এটা হেৰি আছে প্ৰবন্ধ আছে আৰু এই ল'ৰাজনৰ নাম কি পাহৰি গলো নগাঁৱৰ পাহৰি গৈছো এনেকুৱা ধৰণৰ আৰু এম কামাল উদ্দিনে তেওঁ কবিতাৰ আলোচনা এখনত অলপমান লিখিছে সেই গোটেইখিনি লগাই তোমালোকে তাক বিকাশ কৰি ল'বা তোমালোকে যি লিখিবা কোনোবাই চাই দিবলৈ ক'বা বোলে ঠিকেই হৈছে নাই গম পাইছে নাই তেতিয়া তেওঁ হয়তো সংযোগ কৰি দিব পাৰে বোলে এইখিনিও ক'বা এনেকুৱা ধৰণৰ তো এতিয়া ইয়াতে আধুনিকৰ ভিতৰত জীৱনৰ বাটত বহুত আলোচনা হৈছে বুলি মই ক'লোৱে সেই আলোচনাবিলাকৰ পৰা সংগ্ৰহ কৰি পঢ়ি বুজি নিজে ভাগকে প্ৰশ্ন যেনেকে আহে টোকা বনাই ল'বা তাৰপিছত যিকোনো প্ৰশ্নৰ উত্তৰ দিব পৰাকে ধৰি লওক অসমীয়া সামাজিক জীৱন কেনেকে প্ৰতিফলিত হৈছে বুলি সুধি দিব পাৰে তেতিয়াহ'লে বিয়াখন কেনেকে হৈছে সকামখন কেনেকে হৈছে মৃতকৰ সৎকাৰ কেনেকে হৈছে এনেকুৱা ধৰণৰ বেমাৰ আজাৰত কেনেকুৱা ধৰণৰ আচৰণ কৰিছে সেই সময়ত স্বাধীনতাৰ আন্দোলনত সিহঁতে পুলিচেই হওক বা ৰাইজে কেনেকুৱা ধৰণৰ কাৰ্যপন্থা হাতত লৈছিলে এনেকুৱাবিলাক উদাহৰণ সহকাৰে মই যে ক'লো প্ৰথমতে এই যে বৰ্ণনা আৰু উক্তি মুখস্থ থাকিব লাগিব অলপ তুমি যদি 3টা উক্তি দিব পাৰা সেও বহুত ধেৰ দিব পাৰিলেতো ভালেই গম পাইছে নাই তাৰমানে প্ৰত্যেকটো কাৰ্যত তোমালোকে হেৰি কৰিব লাগিব যে এইটো কৰিব লাগিব যে প্ৰমাণিত কৰিব লাগিব গম পাইছে নাই যে মই যিটো কৈছো তেওঁ সাহসী বুলি মই এনেই কোৱা নাই তেওঁ এইখিনি সময়ত এনেকুৱা ধৰণৰ তেওঁ সাহসিকতা প্ৰদৰ্শন কৰিছিলে আৰু মুখেৰে এইটো কৰিছিলে সেই উক্তিৰ যোগেদি তেওঁৰ সাহসটো প্ৰকাশ পাইছে তেনেকুৱা ধৰণৰ গতিকে উপন্যাস 3খন
তিনিখন নহয় জানো জীৱনৰ বাটত ইয়াতে জীৱন হৰণ গাঁও বুঢ়া আছে মনুমতি আছে নহয় মনুমতি ৰজনীকান্ত বৰদলৈ তো মনুমতি হেৰিবিলাকৰ ভিতৰত প্ৰথমতে বুৰঞ্জীমূলক উপন্যাস কাক বোলে প্ৰথম শিকি ল'ব লাগিব ইয়াতে বুৰঞ্জীমূলক উপন্যাসত গোটেই চৰিত্ৰবিলাক বুৰঞ্জীৰ চৰিত্ৰ হ'ব পাৰে কাল্পনিক চৰিত্ৰ হ'ব পাৰে সেইটো হ'ব এতিয়া মনুমতি হেৰি কাল্পনিক চৰিত্ৰ নে বুৰঞ্জীৰ চৰিত্ৰ এনেকুৱা সুধিব পাৰে তাত মনুমতি কেনেকুৱা ধৰণৰ মানুহৰ হাতত পৰোঁতে কেনেকুৱা ধৰণৰ আচৰণ কৰিছিলে কি কৰিছিলে সেইবিলাক সখীয়েকে কি কৰিছিলে এই গোটেইবিলাক তোমালোকে বুজি বাজি তাৰপিছত নোট চোট বনাই ল'লে ইমান হেৰি নহয় গতিকে এই সাহিত্য বিষয়ৰ হেৰিটো মই কৈছোঁ যে তোমালোকে উক্তি সহকাৰে দিলে একদম চকু মুদি ধুনীয়াকৈ যদি লিখিব জানা তেতিয়াহ'লে 60 ওপৰত পাব মই কৈ দিলোঁ আৰু ভাষাটো তাতকৈ ওপৰত যাব গতিকে ভেৰি স্কৰিং অসমীয়া অপশ্যনেল ছাবজেক্টটো কোনোবাই যদি হিষ্ট্ৰী লয় ইমান নম্বৰ ল'ব নোৱাৰিবও পাৰে কিন্তু অসমীয়াত পুৰা নম্বৰ একদম গোটা গছত আহিব সেইকাৰণে প্ৰথম এতিয়াৰ পৰা তোমালোকে সময়টো ভাগ কৰোঁতে এটা ভাগ কৰিবা যে মই গদ্যটো মোৰ প্ৰকাশটো শক্তিশালী কৰিবৰ কাৰণে মই কিছুমান মানুহৰ ৰাইটিংছ লিখনি অনুকৰণ কৰিম এইটো কৰিবলৈ হ'লে মই বাণীকান্ত কাকতিৰ সাহিত্যৰ প্ৰেমখন পঢ়িম সেইখন বজাৰত পাই যাবা খুব ধুনীয়া পুৰণি অসমীয়া সাহিত্যখন পঢ়িম তেখেতৰ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আই সাধুৰ পৰা আৰম্ভ কৰি চব পঢ়িম তেওঁ কেনেকুৱা ধুনীয়াকৈ প্ৰকাশ কৰিছিলে ভাৱবিলাক এটা পৰিস্থিতিত মানুহে কেনেকুৱা ধৰণৰ এটা প্ৰাকৃতিক সৌন্দৰ্যত কেনেকৈ বৰ্ণনা দিয়ে প্ৰাকৃতিক সৌন্দৰ্য তাৰমানে শব্দৰে চিত্ৰ আঁকে হয় নহয় বেলি মাৰ গৈছে ধৰিবা সেই বেলি মাৰ যোৱাৰ সময়কণৰ বৰ্ণনা বিভিন্ন লেখকে বিভিন্ন ধৰণৰ দিয়ে তো এতিয়া মৃত্যুঞ্জয়ত যিমান ধুনীয়া সাহিত্য পাবা প্ৰকাশ পাবা ইয়াৰুঙ্গমত তাতকৈ 20 গুণ পাবা মানে তাতকৈ 20 বুলি এনে কৈছোঁ আৰু তাতকৈ বেছি তাৰমানে তাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ যি প্ৰকাশ ভংগী যি সুন্দৰ লিখনি সেইটো এইখন বুৰঞ্জীমূলক হোৱাৰ কাৰণে তেওঁখনো বুৰঞ্জীমূলকেই এই মৃত্যুঞ্জয়খন কিন্তু সেইখন বেছি আৰু বয়সৰ চাপ পৰে চাগে তেখেতৰ এইখন পিছৰ ফালৰ উপন্যাস এই কি বুলি কয় এইখন কি উপন্যাস মৃত্যুঞ্জয়খন তো এতিয়া মোক লিখিবলৈ দিলে আগৰ নিচিনাকৈ মই যেনেকৈ নোৱাৰিম ধৰি লোৱা বয়সৰ হেৰিত কমি আহে কিছুমান প্ৰকাশ কিছুমানৰ শক্তিশালী হয় তো বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰুঙ্গমখন পঢ়িবা তোমালোকে আৰু হোমেন বৰগোহাঞিও পঢ়িবা আৰু কাৰ কম বুলি ভাবি আহিছিলোঁ পাহৰি গলোঁ আৰু এই চবৰে এতিয়া কিছুমানে শুনি থাকিলে আকৌ ভাবিব মোৰ নাম কোৱাই নাই লিখকবিলাক ভালেই কিন্তু চবৰে নপঢ়িবা আৰু কিছুমান আমনি লাগিলে প্ৰকাশ ভংগীবোৰ ভাল নহ'লে পঢ়ি পেলাই থৈ দিবা অনুকৰণ নকৰিবা যিখিনি ভাল লাগে আমাৰ সৌৰভ কুমাৰ চলিহা তেওঁৰ গল্পখিনি বুজিবলৈ যত্ন কৰিবা তেওঁৰ লিখাখিনিও বুজিবলৈ যত্ন কৰিবা তো এতিয়া প্ৰশ্ন কৰা তোমালোকে কিবা যদি আছে প্ৰশ্নবিলাক কেনেকুৱা ধৰণৰ এনে আহে মই এখন অলপ পঢ়ি দিছো 2022ৰ অসমীয়া অপচনেলৰ পেপাৰ আছিলে তাত 150 শব্দৰ ভিতৰত লিখিবলৈ আহিছিলে 10 মাৰ্কৰ ঠিক আছে এইটো চোৱা 150 তাৰ মানে তুমি কিমান মানে আয়ত্ত কৰিব লাগিব ভাষাটো 150টা তুমি নিজে প্ৰথম লাইনটো লিখোতে কেইটা হৈছে শব্দ হেৰি চালা গতিকে তাত যদি 10টা সেই হিচাপত মানে কিমান লাগিব 150 হ'বলৈ 15টা লাইন শেষ কৰি থৈ দিবা আৰু
তাৰপিছত ইচ্ছা কৰিলে সেই হিচাপো কৰিব পাৰিবা কিন্তু তাতে তুমি জানিব লাগিব যে মোৰ অলৰেডি মানে হেৰি হ'লেই 10টা হ'লে আৰু 5টা শেষ কৰিব লাগিব গতিকে তুমি কিমান ইকনমিক হ'ব লাগিব গম পাইছা নাই সেই কথাটো সদায় মনত ৰাখিবা যে মোক একদম কম হেৰিত মই একদম ভুৰুকাত হাতী ভৰাব লাগিব কথাটো সেইটো গম পাইছা প্ৰশ্ন আহিছিলে অসমীয়া ভাষাৰ উদ্ভৱৰ কাল নিৰ্ণয় কৰি ইয়াৰ বিকাশৰ গতিধাৰা সম্পৰ্কে বিৱৰি লিখা এতিয়াতো আৰু আহিব সেইটো ধ্ৰুপদী হ'ল নহয় ধ্ৰুপদী কাক কয় কেতিয়া সেই হেৰিটো স্বীকৃতিটো পায় ধ্ৰুপদীৰ স্বীকৃতি কেতিয়া পায় ভাষাটোৰ কি থাকিব লাগিব 3 অক্টোবৰত পাইছিলে তাৰিখটো সোধা নাই কিয় দিয়ে স্বীকৃতি পোৱাৰ কাৰণ কি আছে অতীত থাকিব তাৰমানে এটা হেৰি দিছে সেইটো হ'ল কি ক্ৰাইটেৰিয়া এটা ভাষা ইমান পুৰণি হ'ব লাগিব ই কমেও 1500 বছৰ হ'ব লাগিব গম পাইছে নাই তাৰমানে 1500 বছৰৰ পুৰণি ভাষাটোৱে স্বীকৃতিটো পাব আমাৰ অসমীয়া ভাষাটো 7ম শতিকাত উদ্ভৱ হৈছে বুলি কয় আৰু সাহিত্যিক নিদৰ্শনটো প্ৰথম হেৰিত চৈজীয়া পদত পাইছে বুলি কয় তাৰ আগতেও শিলালিপি বিলাক আছে এতিয়া কথাটো হ'ল কি যে আমি যদি 7ম শতিকাৰ ধৰো কেইবছৰ হ'ল 24লৈকে 100 বছৰ অতিক্ৰম কৰিছে নে কিমান বছৰ হাজাৰ 17,000 হ'ল নহয় হাতৰ পৰা 17ত 1500 বছৰ মান হৈছে 1500 লাগিবই নহয় আকৌ 1500 হৈছে আৰু পাইছে এই একে মাগধী প্ৰাকৃতৰ পৰা উৎপত্তি হোৱা ভাষা উৰিয়াই 15 চনতে পালে তাৰমানে তাহাঁতৰ হেৰিটো প্ৰাচীন হেৰি নিদৰ্শন আৰু আছে চাগে আগৰ কথা গম পাইছা সেইটো কথা তো এইটো হ'ল ধ্ৰুপদী গতিকে এই ধ্ৰুপদী কেনেকে হেৰিটো ক্ৰমবিকাশ আৰু ধ্ৰুপদী সম্পৰ্কেও আহি যাব পাৰে ইভেন জেনেৰেল নলেজতো আহিব পাৰে সাহিত্যটো পাৰে গম পাইছা সেইটো সেইকাৰণে চাবা আৰু কোৱা ক্ৰমবিকাশটো মই ক'লো নহয় তোমালোকে মহেশ্বৰ নেওগৰ সাহিত্যৰ ব্যাখ্যা পঢ়িছা নহয় তাতে অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ সম্পৰ্কে অলপমান আৰম্ভণিতে আছে সেইখিনিও বহুত যথেষ্ট হয় ছাৰ আৰু আহিছে চৰিত পুথিৰ গদ্য সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা চৰিত পুথিৰ গদ্য সম্পৰ্কে সেই বিভিন্ন আলোচনাত পাবাই তোমালোকে তাৰ গদ্যখিনি ভকতীয়া ঠাঁচ বুলি কয় ভকতীয়া ঠাঁচ বুজি পাইছানে তেতিয়াহ'লে চাউল কথা ধৰক এনেকে কয় যে হয় নহয় সেইটো ভকতীয়া ঠাঁচৰ তাৰমানে গম পাইছা তেনেকুৱা উদাহৰণবোৰ দি যাবা চাউল কথা ধৰা হওক এনেকুৱা ধৰণৰ কিন্তু পুৰাকে নকয় আৰু দেই খোৱা আৰু আহিছে অসমীয়া ভাষা স্বৰধ্বনি কেইটা আৰু কি এতিয়া ক'লো প্ৰথমতে মই হেৰি ব্যাকৰণৰ স্বৰধ্বনি কেইটা কেইটা উচ্চাৰণৰ স্থান আৰু উচ্চাৰণৰ ধৰণ অনুযায়ী স্বৰধ্বনিসমূহৰ তালিকা প্ৰস্তুত কৰি দেখুওৱা সেই ব্যাকৰণতে তালিকাখন পাই যাবা মুখস্থ কৰি দিবা একদম এইটো আহিছিলে যেতিয়া বনাই লৈ যিকেইটা আপোনালোকৰ পুৰণা প্ৰশ্ন কাকত চোৱাটো অনিবাৰ্য আপোনালোকৰ আগতেও মই বেলেগ GS পেপাৰৰ কাৰণেও কৈছো এইখিনি ৰিপিটেড কুৱেশ্যন হ'লে একে প্ৰশ্ন আপোনালোকে একদম নিৰ্লজ্জ ভাৱে আপোনালোকে দেখিবলৈ পাব তাত আপোনালোকে এইটো কথা ভাবিব নালাগে যে UPSC এটাৰ নিচিনা পৰীক্ষাই আকৌ প্ৰশ্নবিলাক আকৌবাৰ দিয়ে নেকি আপোনালোকে নিজেই চাই এনালিচিছ কৰি প্যাটাৰ্নটো পাব যে এবছলিউটলি একেটা প্ৰশ্ন আহি যায় সেইকাৰণে পুৰণা যিকেইটা প্ৰশ্ন আহিছে সেইখিনিৰ টোকা আপোনালোকৰ থাকিবই লাগিব সেইটোৱে মই কৈ আছো টোকা আমাৰ হাতত একো নাছিলে মই যেতিয়া দিছো এই চিলেবাছ প্ৰথম আহিছিলে ঐচ্ছিক বিষয়টো আগতেতো মই ক'লো ট্ৰান্সলেশ্যন কৰিবলৈ দিয়ে কিবা কৰিবলৈ দিয়ে বুলি কৈছো ব্লাইণ্ড যাব লাগে অসমীয়া ছাবজেক্ট ল'লে একো নাছিলে তেতিয়া যেতিয়া চিলেবাছ আহিছিলে তেতিয়া মই প্ৰথম দিছিলো তেতিয়া আমাৰ আগত একো নাছিলে বোলে এইটোৱে চাই যাম বুলি ক'বলৈ গম পাইছেনে তো কনজুগেশ্যন আহোঁতে এইটো ইংৰাজী হেৰি কনজুগেশ্যন কৰি পেলাই অসমীয়া ক্ৰিয়া বিভক্তি কৰিলো তো সেই তেনেকুৱা আৰু
হয় স্যার এটা কোয়েশ্চন আহিছিল অসমীয়া ভাষাৰ বিকাশত পালি প্ৰাকৃত অপভ্ৰংশ স্তৰসমূহৰ বিষয়ে আলোচনা কৰা 20 মাৰ্কৰ স্যার তাত পালি প্ৰাকৃত অপভ্ৰংশৰ যদি বৈশিষ্ট্যখিনি লিখি দিওঁ পালিৰ বৈশিষ্ট্যখিনি লিখি দিওঁ প্ৰাকৃতৰ বৈশিষ্ট্যখিনি লিখি দি কিনে অকমান বিশ্লেষণ কৰি দিওঁ তেতিয়া হ'বনে স্যাৰ কি বুলি কৈছে পালি আৰু প্ৰাকৃতৰ লগত কিবা সম্পৰ্ক স্যার পালি প্ৰাকৃত অপভ্ৰংশৰ মানে বিষয়ে পালিটো এটা কৃত্ৰিম ভাষা পালিটো কৃত্ৰিম ভাষা আৰু সেই কৃত্ৰিম ভাষাটো অশোকৰ যিখিনি শিলালিপি আৰু তেওঁ যে ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে বুদ্ধ ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে যিবিলাক হেৰি কৰিছিলে তাত এইটো ব্যৱহাৰ হৈছিলে পালিটো পালি প্ৰাকৃত সম্পৰ্কে তুমি বেলেগত কালেক্ট কৰি ল'ব লাগিব সেইটো কিন্তু প্ৰাকৃতটো হৈছে কি সংস্কৃতৰ পৰা হেৰি হৈ আহিছে যেনেকে আমাৰ হেৰিটো এতিয়া অসমীয়া ভাষাত সৰ্প সেইটো হ'ল তৎসম শব্দ সংস্কৃত সপ্প হ'ল সপ্পৰ পিছত সাপ হ'ল হৃদয়ৰ পিছত হিয় তাৰপিছত হিয়া মৰ্ম মৰম এনেকুৱা ধৰণৰ হৈছেতো তেতিয়া সেই প্ৰাকৃতটো তেনেকুৱা তাৰমানে সংস্কৃতটোৰ পৰা অলপ মানে ৰূপতাত্ত্বিক চেঞ্জ এটা হৈছে কোমল হৈছে তাৰমানে হৈ পেলাই এনেকে আহি আমাৰ ইয়াতে একেবাৰে মাগধী প্ৰাকৃতটো সলনি হৈ পেলাই এটা নতুন ভাষাত পৰিণত হৈছে এনেকুৱা তাৰপিছত আহিছে আপোনালোকৰ অসমীয়া উপভাষাৰ বিষয়ে ছাৰে কৈ আছিলে অসমীয়া ভাষাৰ প্ৰধান উপভাষা কেইটা আৰু কি কি ডক্টৰ বাণীকান্ত কাকতিয়ে উল্লেখ কৰা অনুসৰি ইয়াৰ সংক্ষিপ্ত বিৱৰণ দাঙি ধৰা কেইটা এইটোতো কাপি এটা আছে গোৱালপৰীয়া আছে মংগলদৈ এনেকুৱা অলপ বাণীকান্ত কাকতি কিতাপখন পালে তাত উচ্চাৰণটো কেনেকুৱা ইয়াৰ কেনেকুৱা তাত আপি কলে ইয়াত কি কয় এনেকুৱা গম পাই যাবা ইয়াত আপোনালোকৰ এই সিলেবাস খনত যেনেকে আছে এই সিলেবাস খনৰ ওপৰতে প্ৰশ্নটো সুধিছে ডাইৰেক্ট প্ৰশ্ন যেনেকে সিলেবাসত আছে এছএমএছ স্ক্ৰিপ্ট ইটস ইভলিউশন থ্ৰু দ্য এজেস টিল 19th century AD মানে 7th নম্বৰ টপিকটো আৰু ইয়াত সুধিছে অসমীয়া লিপিৰ ইতিহাসৰ এক ৰূপৰেখা দাঙি ধৰা একে হয়নে প্ৰশ্নটো সিলেবাসত যি আহিছে সেইটোৱে সুধিছে সেইটো মই ক'ত পাইছিলো জানো বৰ ধুনীয়াকে মনত আছিলে MA পঢ়োতে এতিয়া কিন্তু নাই আৰু ব্ৰাহ্মী লিপি অসমীয়া লিপিটো ব্ৰাহ্মী লিপিৰ পৰা হৈছে তাৰপিছত যেনেকে হিন্দীটো দেৱনাগৰী বুলি কয় ইংলিছটো কি কয় ৰোমান লিপি নহয় জানো নে মই ভুল হৈছে নে কামৰূপী উপভাষা আৰু গোৱালপৰীয়া উপভাষাৰ ভৌগোলিক ক্ষেত্ৰ নিৰূপণ কৰি প্ৰত্যেকৰে 5টাকৈ ভাষাগত বৈশিষ্ট্য নিৰূপণ কৰা সো এই যে এইটো ক'ৰ পৰা সুধিছে ডাইলেক্টিকেল ডাইভাৰজেন্সেছ তাৰমানে আমাৰ অসমীয়াটো কিমান ডাইভাৰজেন্সত আছে আৰু দ্য ষ্টেণ্ডাৰ্ড কলোকিয়েল এণ্ড দ্য কামৰূপী ডাইলেক্ট ইন পাৰ্টিকুলাৰ সো এইটোৰ ওপৰত প্ৰশ্ন সুধিছে আপোনাক কামৰূপৰতো ডাইলেক্ট হেৰিখিনি পাৰিবাই আমাৰ লগত এজন বন্ধু আছিলে যেনেকে সেইবোৰ উদাহৰণ দিব পাৰে আমাৰ হোষ্টেলত ৰেগিং খাই পেলাই এই থাকবাৰ ইচ্ছা নহৈছে গম পাইছে এতিয়া থাকবাৰ থাকিবলৈ মন নাই যোৱা ইচ্ছাটো সংস্কৃত শব্দই এনেকুৱা ধৰণৰ তোমালোকে সেইটো অলপ হেৰি ডক্টৰ কাকতিৰ হেৰি কিতাপখনত থাকিবই আছামিজ ইনফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট আৰু তাৰ অসমীয়া একেবাৰে শুদ্ধ অসমীয়া এখন আছে কিতাপ সেই অসমীয়াখনেই পঢ়িবা ইংৰাজীখন পঢ়িলে মানে তোমালোকৰ অসুবিধা হ'ব পাৰে বুজোতে টাইম ল'ব অসুবিধা নহ'ব তো অসমীয়াখন ল'বা ইয়াতে আপোনাৰ আছে চাগে তোমাৰ অনাৰ্ছ লৈছিলা নে আছে সেইখন পঢ়িবা তেতিয়াহ'লে তাতে উলিয়াই ল'বা নেক্সট টাইম হেৰি কৰে মেডামক দেখুৱাব বোলে এই প্ৰশ্নটো বোলে মই চাইছিলো তাতে কামৰূপীয়া গোৱালপৰীয়া আৰু এই ভাষাকেইটাৰ এইকেইটা শব্দ গোৱালপৰীয়াত এইটো কয় গোৱালপৰীয়াত হস্তি বুলিয়ে কয় নেকি হাতীটোক নে মই নাজানো সেই হস্তিটোতো সংস্কৃতি শব্দ ইয়াতে হাতী হস্তি বুলি গোৱালপাৰাত হয় ছাৰ হস্তি বুলি
হয় সেই তফাতৰ সেনেকুৱা শব্দ উদাহৰণ দিবা যেনেকে ধৰি লওক আপোনালোকে এটা টপিক লৈ ল'ব নহয় পঢ়িবলৈ সদায় বা আপোনালোকে যিটো নিশ্চিত কৰিব ধৰি লওক আপোনালোকে স্ক্ৰিপ্টৰ ওপৰত টপিকটো লিখিছে পঢ়িছে তাৰ লগে লগে কি সেই স্ক্ৰিপ্টৰ ওপৰত কি প্ৰশ্ন সুধিছে লগে লগে কৰি যাব যেনেকে আপোনাৰ আৰু এটা প্ৰশ্ন বেলেগ এটা চনত আহিছিলে অসমীয়া লিপিৰ সৈতে ব্ৰাহ্মী আৰু কুটিল লিপিৰ সম্পৰ্ক বিচাৰ কৰা নকলো অলপ আগতে ব্ৰাহ্মী লিপিৰ পৰা আহিছে সো সেই বস্তুখিনি আপোনালোকে যেতিয়া টপিকটো ল'ব প্ৰিভিয়াছ কুৱেশ্যনছ ল'ব আৰু সেই অনুসৰি পঢ়ি গ'লে আপোনালোকৰ আৰু বেছি বুজি পাব যে ক'ত আপোনালোকে জোৰ দিব লাগিব তাৰপিছত আহিছে এই যেনেকে কামৰূপী উপভাষাৰ কথাটো আহিছিলে ইয়াত বেলেগ এটা চনত আহিছে কামৰূপী উপভাষাৰ মান্য অসমীয়া ভাষাৰ লগত থকা অমিলসমূহ উদাহৰণ সহ আলোচনা কৰা সেইটোৱে আৰু তফাতটোৱে আৰু মিল অমিল তাৰপিছত সুধিছে অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ বুলিলে এক ব্যাপক ক্ষেত্ৰ বুজায় এই কথাষাৰৰ প্ৰাসংগিকতা উদাহৰণ সহ বিশ্লেষণ কৰা সেইটোৱে তাৰমানে অসমীয়া ভাষাৰ শব্দ এতিয়া বড়ো ভাষাৰ পৰা আহিছে উদাহৰণ দিলা ধৰি লোৱা দি আখৰৰ পৰা যিমানবোৰ হৈছে দিচাং দিখৌ এনেকুৱা ধৰণৰ দি মানে পানী এনেকুৱা ধৰণৰকে ক'লা বড়ো ভাষাৰ পৰা যথেষ্ট সংখ্যক আহিছে টাই ভাষাৰ পৰা আহোম ভাষাৰ পৰা যথেষ্ট আহিছে ফাৰ্চী ভাষাৰ পৰা আহিছে যেনেকে ফানচামা এনেকুৱা ধৰণৰ শব্দবিলাক সেই উদাহৰণ বিষয়েও আছেই গম পাইছে নাই তোমালোকে পঢ়িলে পায়ে যাবা আমি এতিয়া একো পঢ়া নাই হয়তো সেইকাৰণে গম পোৱা নাই যেতিয়া পঢ়িবা তেতিয়া দেখিবা হয় বোলে এই 10-12টা বেলেগ বেলেগ ভাষাৰ পৰা শব্দ আহিছে ইংৰাজীৰ পৰাতো বহুত আহিছে তো ইভেন ফৰাচী শব্দও আছে গম পাইছে নাই সেইকাৰণে সেইখিনি গোটাই পেলাই উৰ্দু আছে শব্দ বিভক্তিৰ কথা ছাৰে কৈছিলে 2024 চনত প্ৰশ্ন আহিছে শব্দ বিভক্তিৰ বিষয়ে এটি পৰিচয়মূলক টোকা লিখা সেই আৰু প্ৰথমতে ক'লে যে দ্বিতীয় কি ক'লো ক তৃতীয় ৰে দি দ্বাৰা চতুৰ্থী লৈ হয় নহয় পঞ্চমী পৰা ষষ্ঠী ৰ সপ্তমী ত সেইটোৱে আৰু সেইটো আছেই ইয়াতে হৈয়ে গ'ল তোমালোকৰ আজি সেইটোকে বনাই ল'বা এই প্ৰশ্নটোৰ উত্তৰ কেনেকে বনাই সেইটো আপোনালোকৰ 15 মাৰ্কৰ প্ৰশ্ন আহিছে আৰু গোটাকে পাই যাব তাৰপিছত আহিছে অসমীয়া ধ্বনি বিজ্ঞানত দিশৰ আৰু শ্ৰুতি ধ্বনিৰ ভূমিকা নিৰূপণ কৰা সেইটো সেই মণিকান্ত কাকতিৰ সেইখনতে পাই যাব তাৰপিছত সাহিত্য সমালোচনাৰ এটি উল্লেখনীয় দিশ হৈছে পঢ়ুৱৈৰ ৰুচিবোধৰ সংস্কাৰ সাধন আৰু এই ক্ষেত্ৰত নতুন উপলব্ধি বা ধাৰণাৰ উদ্ৰেককৰণ কথাষাৰ ব্যাখ্যা কৰা চৰ্যাপদৰ বিষয়বস্তু সম্পৰ্কে এটি আভাস দিয়া তাতে পৰীক্ষিত হাজৰিকাৰ চৰ্যাপদৰ ওপৰত এখন কিতাপে আছে পৰীক্ষিত হাজৰিকা কানৈ কলেজৰ আছিলে প্ৰফেচৰ আছিলে অসমীয়া বিভাগৰ ভাষা সাহিত্যৰ ভাষা দুটা আছে নহয় তুমি ক'ত পঢ়িছিলা দিছপুৰ কলেজত তাতে ভাষা কোনে পঢ়াইছিলে আৰু লিটাৰেচাৰ বেলেগে পঢ়াইছিলে তুমি তেওঁলোকক কাষ চাপিব পাৰিবা বোলে এইটো মোক অলপ শিকাই দিয়কচোন বোলে ধ্বনিগত পাৰ্থক্য ৰূপগত পাৰ্থক্য কি তেওঁলোকে ইমান দিন পঢ়াই আছে যেতিয়া তোমালোকে সেই তাৰ পৰাও হেল্প ল'বা গম পাইছা নাই এতিয়া তুমি পৰীক্ষা দিবলৈ ওলাইছা যেতিয়া চব ধৰণৰ লাগিব আমাৰ দিনত মানে জন্ম তাৰিখটো দি নিদিছিলে গম পাইছা his date of birth is 1st March বুলি নকয় his age as on 1st of March is 15 years 6 days 1 month 6 days এনেকে দিছিলে তাত ডেট অফ বাৰ্থটো নাথাকে কিন্তু আইএছ দিবলৈ হ'লে মানে ইউপিএছচিত পুৰা ডেট অফ বাৰ্থটো লাগে তো আমাক ঘূৰি আহিলে ক'লে যে ডেট অফ বাৰ্থ লাগে যদি নাই তেতিয়াহ'লে স্কুল টিচাৰ বা হেড মাষ্টৰ তো যাবই লাগিব মই ছাৰৰ ওচৰলৈ গ'লো লাকিলি তেওঁ ৰিটায়াৰ কৰা নাছিলে তো তেওঁ পালে পালেহে আৰু আইএছটো পালে টান পৰীক্ষা তেওঁ লিখি দিলে খুব ধুনীয়াকে এজন মানে ৰেজিষ্টাৰখন যিটো ৰেকৰ্ড আছে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যনৰ ৰেকৰ্ড মতে তেওঁৰ বয়স ডেট অফ বাৰ্থ ইজ এনেকে লিখি দিলে
তুমি যাবা তোমাৰ দিছপুৰ ইয়াতে গুৱাহাটীত পঢ়া কিমান ল'ৰা ছোৱালী আছে ক'ত পঢ়িলা তোমালোকে হা নাৰায়ণপুৰতো অসমীয়া আছিলে তোমাৰ অসমীয়াত যেতিয়া নাই তাতো ভাষা কোনে শিকাইছিল পঢ়াইছিলে মেজৰ ইংলিছত আছিল তথাপি চিনি পাই নহয় চিনি পাই যদি তুমি যাবা অসমীয়া টিচাৰৰ ওচৰলৈ যি ভাষা পঢ়াই তোমাৰ লগৰবিলাকৰ পৰা সুধি ল'বা কোনজনী বা কোনজন কোনগৰাকীয়ে ইংৰাজী ভাষাটো পঢ়াইছিলে কোনে লিটাৰেচাৰ এই ভাষাটোৰ ওপৰত বেছি জোৰ দিবা তাত নম্বৰ বেছিকে পাবা গম পাইছা নাই গতিকে ভাষাৰ যিমান প্ৰশ্ন আছে চব একদম উলিয়াই ল'বা উত্তৰ নোট বনাই ল'বা আৰু বেছি নহয় 50টা 15 এনেকুৱা নম্বৰ শব্দতহে লিখিব লাগে বেছিভাগেই 50টা 20টাও আছে হ'বলা নহয় এটাতকে বেছি আছে 200টো থাকে 50টো থাকে ঠিক আছে 250ও বৰ দীঘলীয়া নহয় কোৱা অসমীয়া নাট্য সাহিত্যৰ সমালোচক সত্যেন্দ্ৰ নাথ শৰ্মাৰ স্থান নিৰ্ধাৰণ কৰা সত্যেন্দ্ৰ নাথ শৰ্মা কোন জানা সাহিত্যৰ বুৰঞ্জী লিখা সত্যেন্দ্ৰ নাথ শৰ্মা নহয়তো তেওঁ হ'ব সাহিত্যৰ বুৰঞ্জী মহেশ্বৰ নগীও লিখিছে সত্যেন্দ্ৰ নাথ শৰ্মা অসমীয়া নাট্য সাহিত্য লিখিছে সত্যেন্দ্ৰ নাথ শৰ্মাই ছাৰ অসমীয়া নাট্য সাহিত্য লিখিছে সত্যেন্দ্ৰ নাথ শৰ্মাই ছাৰ সেইখন মই দেখা আচ্ছা সেইকাৰণে তেওঁ স্থান নিৰ্ণয় কৰিবলৈ কৈছে এইবিলাক উদয়াদিত্য ভৈৰলীও বহুত নাটকৰ ওপৰত কৰিছেতো তেনেকুৱা প্ৰবন্ধ পাই যাবা তোমালোকে স্থান নিৰ্ণয় কৰা বুলি ক'লে এইটোৱে বুজাব যে অসমীয়া নাট্য সাহিত্যৰ সমালোচক হিচাপে কৈছেতো তেতিয়াহ'লে নাট্য সাহিত্যৰ ওপৰত কিমান আলোচনা হৈছে গতিকে যদি খুব কমেই হৈছে তেতিয়াহ'লে তেখেতে যিমানখিনি সামৰি পেলাই অসমীয়া নাটকবিলাকক সামৰি পেলাই লিখিলে তেওঁ প্ৰবন্ধ সেইটোৰ ওপৰত এতিয়া এওঁ যিটো ক'লে সত্যেন্দ্ৰ নাথ শৰ্মাই অসমীয়া নাট্য সাহিত্য বুলি ক'লা নহয় সুধিছিলে সেইখন পঢ়িলে তোমালোকে কাৰেঙৰ লিগিৰিৰ ওপৰতো আলোচনাটো পাব হ'বলা নহয় জানো বাৰু হয় ছাৰ কাৰেঙৰ লিগিৰি তাতেই পাবা ধুনীয়াকে সেইকাৰণে অসমীয়া নাট্য সাহিত্যখন বিচাৰিবই লাগিব তোমালোকে মই পঢ়া নাই কেতিয়াও কিন্তু সমালোচকসকলে সাহিত্য কৰ্মক নিজৰ মনৰ মাজত পুনৰ নিৰ্মাণ কৰে কথাষাৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰা তাৰমানে সমালোচকসকলে পুনৰ নিৰ্মাণ কৰে মানে এতিয়া ধৰি লোৱা কবি এজনে কিবা এটা কৈছে কবিয়ে কি ভাবি ক'লে আৰু তেওঁ আকৌ নতুনকে তাত একেবাৰে কবিয়ে নভবাতকৈ ওপৰলৈ লৈ যাব পাৰে কেতিয়াবা কাৰণ তেওঁ পুনৰ নিৰ্মাণ কৰে হয় নহয় এতিয়া ধৰি লোৱা নীলমণি ফুকনে যদি কৈছে পাহাৰত জুই জ্বলিলে তোমাক সাৱটি ল'বৰ মন যায় আকৌ জনম লোৱা তোমাৰ মৰিহালি তিল ফুল এতিয়াও ফুলা নাই সেইবুলি কৈছে ধৰি লোৱা যিয়ে যেনেকে বুজিলে তাৰপিছত চোৱাহি উঠি অহা বেলিৰ চোৱাহি বোবা শিশুৰ দুচকুত উঠি অহা বেলিৰ স্নান শুনাহি বোবা শিশুৰ কণ্ঠত মৰি অহা মৰা হাতীৰ পলক টান নেকি বুলি কৈছে দেই পাহৰি গৈছে এতিয়া এই কথাখিনি সমালোচকজনে বহুত ধৰণৰকৈ ক'ব পাৰে এজনে ধুনীয়াকে সুন্দৰকে ভাবি ল'লে যিমান সুন্দৰকে ভাবিব পাৰে সিমান সুন্দৰকে ক'ব পাহাৰত জুই জ্বলিলে মোৰ আকৌ তোমাক কেনেকে সাৱটি ল'বলৈ মন যাব পাহাৰত চিতা যেতিয়া জ্বলে তুমিতো মৰিয়ে গ'লা মোৰ মনলৈ আহে মোক তোমাৰ স্মৰণ হয় মনলৈ আহে সাৱটি ধৰিবৰ মন যায় তুমি আকৌ জনম লোৱা তুমি মৃত্যুবৰণ কৰা বেছি দিন হোৱা নাই তোমাৰ তাত যি তিল থৈ অহা হৈছিলে সেইবোৰ এতিয়াও ফুলি পেলাই মৰহি যোৱাই নাই তাৰপিছত যদি কৈছে চোৱাহি বোবা শিশুৰ দুচকুত উঠি অহা বেলিৰ স্নান তাৰমানে কবিয়ে তেওঁৰ প্ৰিয়তমাৰ মৃত্যুত ইমান দুখ পাইছে এটা বোবা শিশুৱে যেনেকে কান্দে সেই কান্দোতে
এই চকু পানী ওলাওঁতে উঠি অহা বেলিটোৰ যদি ইয়াত পৰিছে টি বিৰণিটো উঠিছে সেইটোৰ লগত এটা চিত্ৰ আঁকিছে কবিয়ে ঠিক তেনেকে শুনাহিচোন শুনাহি বোবা শিশুৰ কণ্ঠত মৰা নদীৰ কলতান সিটো বোবাটোৱে ভাৱ প্ৰকাশ কৰিব নোৱাৰে ইয়াতে আহি ডিঙিত বজি বজি ধৰিছে বাৰে বাৰে তো সেই বস্তুটো এখন মৰা নদীৰ কলতান কলকল শব্দটো তাৰ লগত তুলনা কৰিছে এনেকে ধৰণৰ যিজন সমালোচক কবিয়ে ভবাতকৈ ওপৰত হয়তো আৰু ধুনীয়াকে তেনেকুৱা বৰ্ণনা কৰি দিব পাৰে এনেকুৱা ধৰণৰ উদাহৰণ দি দিব আৰু এইটো সুধোতে তোমাৰ কোনো পাঠ্যপুথি নাই তোমালোকে নীলমণি ফুকন দিয়া যতীন্দ্ৰনাথ দুৱৰা দিয়া যদি বেছি হেৰি নাই নাও মেলি আহিলো আঁতৰি সুখ দুখ সকলো পাহৰি বুলি পেলাই যতীন্দ্ৰনাথ দুৱৰাৰো উদাহৰণ দিব পাৰা মৰিলে পুনৰ যেন তোমাৰ কোলাতে ন যেন পুনৰ জনম বুলি নলিনীবালা দেৱীয়ে যিটো দেশ ভক্তি দেখুৱাইছে সেইটোও ক'ব পাৰা মানে উদাহৰণটো হা হৈছেনে মই কোৱাটো ঠিকে কৈছো হয় ছাৰ প্ৰথম চকু তোমাৰ কলত হয় তো সেই তেনেকে তাৰমানে সেই কথাটোকে কৈছে বহুত সময়ত সমালোচনাই একোজন হেৰিক বহুত এটা নতুন হেৰি স্থানত হেৰি বহুৱাই গম পাইছে নাই এতিয়া আমাৰ হীৰেণ দত্ত ছাৰে ডক্টৰ হীৰেণ দত্ত ছাৰে আমাৰ নীলমণি ফুকনৰ যিখন মানে সাগৰতলীৰ হংস তাত কিমান পৃষ্ঠাৰ একদম তেওঁ কি হেৰি কথা সেইটো সমালোচনাই গোটেই কবিতাখিনিৰ সমালোচনা কৰিছে তেওঁ সুন্দৰকে সেইখিনিয়ে তেওঁক আকৌ পাঠকৰ মাজত তেওঁৰ কবিতাৰ প্ৰতি আগ্ৰহ আৰু হেৰিটো কাৰণ তেওঁ বুজাই দিছে এক্সপ্লেইন কৰি পেলাই নহ'লে নীলমণি ফুকনৰ কবিতা যেনেকুৱা পঢ়িবলৈ বুজিবলৈ অসুবিধা পায় মানুহে হয় নহয় তো হাতত খোলা তৰোৱাল লৈ আহিবা দুইফালে যাৰ ধাৰ এনেকে ক'লে কেলেই খোলা তৰোৱাল লৈ আহিবলৈ কৈছে এইটো সমালোচকে ধুনীয়াকে তাক প্ৰতিপন্ন কৰি পেলাই কয় এইটো কাৰণতে এইটো কথা কৈছে গতিকে সমালোচনাৰ সাহিত্যৰ কথাৰ ওপৰত সেইটো কথা কৈছে অসমীয়া কাব্য সাহিত্যত পাশ্চাত্য প্ৰভাৱ সম্পৰ্কে এটি নিবন্ধ লিখা হেৰিটো ইংৰাজী হেৰি এইটো ব্ৰাউনিঙৰ হেৰি আৰু এইটো কোন আছিলে পাহৰি গলো এই নহয় লাষ্ট আছে লাষ্ট ৰাইট টুগেডাৰ বুলি লিখাটো কোন আছিলে দেৱকান্ত বৰুৱাৰ কবিতাৰ ওপৰত তাৰ প্ৰভাৱ পৰিছে তেনেকুৱা মই পাহৰি যাওঁ আজিকালি চুটিগল্পৰ সংজ্ঞা নিৰূপণ কৰি ইয়াৰ বৈশিষ্ট্যসমূহ বহলাই আলোচনা কৰা জানানে চুটিগল্পৰ হা কোৱা স্যাৰ চুটিগল্পৰ আৰম্ভণিটো আকস্মিক হয় হয় ঠিকেই কৈছা আৰু হঠাতে শেষ হয় কম 30 মিনিটৰ ভিতৰত আৰু তাতে গোটেই জীৱনকাল নহয় জীৱনৰ এটা বিশেষ ঘটনাৰ ওপৰত গুৰুত্ব দি পেলাই লিখা হয় সেই জানিছে সেইবিলাক তেনেকে লিখি যাবা হঠাৎ শেষ হয় কেতিয়াবা ইংগিত ধৰ্মিতা থাকে তাৰমানে পাঠকক বুজাই নিদিয়ে বুজিবলৈ অৱকাশ দিয়ে হয় নহয় বাৰু ইংগিত ধৰ্মিতা বুলি ক'লে তাৰমানে ভৱেন্দ্ৰনাথ শইকীয়া এটা গল্প মনত পৰে খুব সুন্দৰকে তেওঁ ইংগিত ধৰ্মিতাটো দেখুৱাইছে তাৰমানে হৈছে কি ছোৱালী এজনীয়ে বৰ্ণনা দি গৈছে যে দেউতাই মায়ে এনেই খুব ধুনীয়াকে কথা পাতি থাকে তাৰপিছত দেউতাই বাৰান্দাত বহিলে মাৰ গৰম হৈ যায় তাৰমানে তুমি সেই তাতে মনে মনে বহি পেলাই নাগালেণ্ডত যে আছেগে সেইজনী তাৰ কথা মনত পেলাই আছা বিয়াৰ আগতে হেৰি হৈছিলে ভাল পাইছিলে কাৰোবাক তো এনেকে হওঁতে তাৰপিছত ছোৱালীজনী যেতিয়া বিয়া দিবৰ হ'ল মই এটা উদাহৰণ দিলো আৰু ঢেৰ আছে তো ছোৱালীজনী যেতিয়া বিয়া দিবৰ হ'ল তেতিয়া ছোৱালীজনীয়ে এজন ল'ৰাক ভাল পাইছিলে খুব প্ৰেমত পৰিছিলে ইঞ্জিনিয়াৰ আছিলে মাকে কোনোমতেই নিদিয়ে কাৰণ বাপেকে যেনেকে হেৰি ভাল পাই পেলাই সেইজনী আগৰজনীক বিয়া নকৰে তেওঁক বিয়া কৰালে মাকে দিবহে লাগিছিলে চাগে বিয়া কিন্তু নিদিয়াৰ পিছত শেষত ছোৱালীজনীয়ে কৈছে যে মই তেওঁৰ গিৰিয়েকৰ নামটো কৈছে তেওঁৰ লগত সংসাৰ কৰি আছো
দেউতাই যেনেকৈ মাৰ লগত কৰিছিল ইংগিত বুজি পাইছানে মায়ে যেনেকৈ দেউতা বুলি কোৱা নাই কেলে কোনে অশান্তি কৰিছিলে মাকে কৰি আছিলে নাগালেণ্ডত আছে কিবা আছে এইবোৰ ভাবি থাকে বাপেকে গাড়ী এখন কিনিম বুলি ক'লে গাড়ী বিৰাট ফূৰ্তি পায় তাৰপিছত না গাড়ী কিনিব নোৱাৰো গাড়ী কিনিলেতো গাড়ী লৈ পেলাই ক'ৰপৰা পাবগৈ গম পাইছা তো সেইটো এনেকুৱা ধৰণৰ ইংগিত ধৰ্মিতা সেই ইংগিত ধৰ্মিতা সেই গল্পটো বৰ সুন্দৰকৈ ইংগিত ধৰ্মিতাটো আছে তেতিয়া তোমালোকে ক'ব পাৰিবা ভৱেন্দ্ৰনাথ শইকীয়াৰ আমুক গল্পত এনেকুৱা ধৰণৰ ইংগিত ধৰ্মিতাটো আছে বৈশিষ্ট্যটো বহুলাই লিখিবলৈ কৈছেতো বুজাই লিখিবলৈ এনেকুৱা সেকেন্ড পেপাৰখনত মানে য'ত আপোনালোকৰ সাহিত্যৰ কথা আছে তাত আহিছে পাৰিজাত হৰণ নাটখনৰ কাহিনী ভাগৰ মূল উৎস কি উৎস গ্ৰহণ কৰি ৰচনা কৰিলেও নাটখনত নাট্যকাৰ শংকৰদেৱে কেনেদৰে মৌলিক চিন্তা তথা সৃজনী প্ৰতিভাৰ ৰহণ সানিছিল এইটো হৰিবংশৰ পৰা লোৱা বুলি মোৰ মনত ধৰে তাৰপিছত তাতে শংকৰদেৱে যেতিয়া গোটেইখিনি পাবা মই কিতাপ ক'ত পঢ়িব লাগে কৈ দিম তাতে প্ৰবন্ধবিলাক পঢ়ি ল'বা তাতে তেওঁ যিবিলাক বিভিন্ন বৰ্ণনা ইভেন কীৰ্তনতো তেনেকুৱা ধেৰ যেতিয়া ফুলৰ প্ৰাকৃতিক বৰ্ণনা দিয়ে তেতিয়া অসমীয়া গছ গছনি ফুল গছ এইবিলাক শংকৰদেৱে এই স্থানীয় সেইখিনিকে কয় এতিয়া সত্যভামা আৰু কোন আছিলে এইফালে সত্যভামা আৰু সেইফালে শশীৰ লগত তাহাঁতৰ যি বিতৰ্ক হৈছিলে তাত সেইবিলাকত কেনেকে আমাৰ ৰূপটো প্ৰকাশ পাইছে অসমীয়া জাতীয় এনেকুৱা ধৰণৰ ধেৰ উদাহৰণ ল'ব তাত মই প্ৰবন্ধবিলাক এওঁৰ যোগেদি দিয়াই দিম তোমালোকক ক'ত বিচাৰি পাবা সেইবোৰ তাৰমানে ৰাজহুৱা কাব্যও ধৰি লওক আমাৰ কি নাম কয় অনিমা দত্ত প্ৰফেচৰ আছিলে ইউনিভাৰ্চিটিৰ তেওঁৰ আলোচনা এটা আছে বৰ ধুনীয়া ৰাজহুৱা কাব্যৰ ওপৰত মাধৱদেৱৰ আৰু তেনেকুৱা আলোচনা আৰু কিছুমান আছে সেইবিলাক ক'ত পাব মই কৈ দিম মাধৱদেৱৰ লীলা প্ৰধান বৰগীত গৰৈক্ষীত পোৱা যায় ছাৰ মাজে মাজে মানে ৰাজহুৱা কাব্যৰ 2 বছৰমান আগতে মানে বহুত লিখিছিল গৰিয়সী বিলাক পুৰণা গৰিয়সী বিলাক বিচাৰিবা তেতিয়াহ'লে তেওঁ ভাল পঢ়িছে কৰিছে গৰিয়সী যাৰ হাতত পুৰণা গৰিয়সী যি ৰেগুলাৰ লয় ময়ো লৈছিলো কিছুমান আছে নেকি চাব লাগিব এই ডিমৰীয়া কলেজত সাহিত্য আৰু সংস্কৃতি বুলি আজি 2021 চনত মোক কিতাপ এখন দিছিলে তাতে বৰ ধুনীয়াকে এই বিশেশ্বৰ হাজৰিকা শুনিছা নহয় বিশেশ্বৰ হাজৰিকা তেখেত প্ৰখ্যাত আমাৰ ভাষাবিদ তেখেতে অসমীয়া ভাষাৰ কৰ্ম বিকাশৰ ওপৰত ধুনীয়াকে প্ৰবন্ধ লিখিছে তোমালোকে সেইবিলাক বিচাৰি ল'বা লিখি যাওক আচ্ছা মাধৱদেৱৰ লীলা প্ৰধান বৰগীতসমূহত কৃষ্ণৰ চৰিত্ৰটো কেনেদৰে উপস্থাপন কৰা হৈছে সেইবিলাক নহয় অকল বৰগীতৰ ওপৰতে কিতাপ আছে গম পালা চব পাবা তোমালোকে আজিকালি আমাৰ দিনতে কঠিন আছিলে পাণবজাৰলৈ গ'লে পাই যাবা মই কিছুমান কিতাপৰ নাম দিম অকল বৰগীত তুলি পেলাই কিতাপখন গোটেই বৰগীতৰ সকলো বৈশিষ্ট্য আলোচনা কৰি পেলাই আছে মাধৱদেৱৰ শংকৰদেৱৰ ৰাজসূয় যজ্ঞ কোনে ক'ত আয়োজন কৰিছে এই যজ্ঞৰ নিমন্ত্ৰণ পাই দ্বাৰকাধিপতি কৃষ্ণই সগোত্ৰে সবান্ধৱে কেনেদৰে যাত্ৰা কৰিছিল তাতে বৰ্ণনা থাকিবই নহয় কেনেদৰে যাত্ৰা কৰিছিল পঢ়িব লাগিব কিতাপখন তাৰমানে চিলেবাছত যি কিতাপ আছে সেই কিতাপ তোমাৰ পঢ়িবই লাগিব শেষৰলৈকে অৰিজিনখন প্ৰথমৰ পৰা কেইবাবাৰো পঢ়িব লাগিব আৰু সেই মোৰ জীৱন সোঁৱৰণতো তেনেকুৱা ধৰণৰ প্ৰশ্নই আহে লক্ষ্মীনাথ বেজবৰুৱাই আমুকত যাওঁতে কি হৈছিলে আমুকত কি হৈছিলে এনেকুৱা জেগাবোৰ দিছে তেওঁ ব্ৰহ্মপুত্ৰেদি গৈ থাকোঁতে পাৰত কি দেখিছিলে বাঘৰ কি চিন দেখিছিলে এনেকুৱা ধৰণৰ আহিব পাৰে যিবোৰ নাই অহা সেইবিলাকো আহি যাব পাৰে সেইকাৰণে পঢ়োঁতে যে প্ৰথম অধ্যায়টোত পঢ়িলে ধৰিলে এই অধ্যায়টোৱে ইমান কণমান লিখিলে এই অধ্যায়টোৱে কি কৈছে লক্ষ্মীনাথ জন্মৰ কথা কৈছে জন্মত তেওঁ এটা ৰসিকতা কৰিছে তেওঁ নৱজন্ম হৈছিল কাৰণে ৰসিকতা কৰি কৈছে যে মই ভূমিষ্ঠ নহয় নকাষ্ঠ হলো
এনেকুৱা সেইখিনি লিখিলা তাৰপিছত এইখিনি ঠাইত ব্ৰহ্মপুত্ৰই গৈ থাকোঁতে এই বাঘে এনেকে হেৰি ধৰিছিলে হৰিণাটো কেনেকুৱা সেই বৰ্ণনাটো আকৌ ধৰি থকা সেই য'ত যেনেকুৱা বৰ্ণনা দিছে য'ত যেনেকুৱা তেওঁ অভিজ্ঞতা লাভ কৰিছে সেইখিনি সেই তেনেকুৱাকে চুটিকে লিখি পেলাই জীৱন সোৱণ বুলি তুমিও এখন আলোচনাৰ বহি এখনেই বনাই ল'বা ধৰি লওক ইমান 10খনমান বহি আছে এখনৰ নাম জীৱন সোৱণ এখনৰ নাম জীৱনৰ বাটত এখনৰ নাম মৃত্যুঞ্জয় তেনেকুৱাকে খেলি মেলিকে নাৰাখিবা যাতে মৃত্যুঞ্জয় প্ৰশ্নখিনি একেখন বহিতে পোৱা বাণীকান্ত বৰদলৈ ৰজনীকান্ত বৰদলৈ মনুমতী উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰটো বিশ্লেষণ কৰা কোন বাৰু মনুমতীয়ে কাৰেঙৰ লিগিৰি নাটকখনৰ মূল পুৰুষ চৰিত্ৰ কেইটা বিশ্লেষণ কৰা তাৰমানে গোটেইকেইটা অৰিজিনেল পঢ়ি পেলাই আপোনালোকে ভালদৰে গোটেইকেইটা কেৰেক্টাৰ বুজি পাব লাগিব তেতিয়াহে লিখিব পাৰিব লিখি পেলাই কাৰোবাক দেখুৱাই পেলাই যি তোমাৰ প্ৰতি ভাল ভাৱ আছে যি তোমাৰ উত্তৰণ বিচাৰে তেওঁ তাক ইম্প্ৰুভ কৰি দিব নহয় এটা আমি কাম কৰিব পাৰো অসমীয়া অপচনেল আপোনালোকে যিসকলে ল'ব বিচাৰিছে তেওঁলোকৰ এটা গ্ৰুপ মই ক্ৰিয়েট কৰি দিম আপোনালোকৰ ভিতৰতে প্ৰত্যেকটো টপিক আপোনালোকে ভাগ কৰি ল'ব আৰু সেই টপিকটোৰ ওপৰত কি পঢ়িব লাগিব তাৰ বিশেষ নোটছ আপোনালোকে যদি এনেকে ভাগ কৰি লয় আপোনালোকৰ কামটো মানে ভাগ হৈ যাব যেতিয়া সহজ হৈ যাব তেনেকুৱা কৰি ল'ব পাৰে ছাৰে কিছুমান কিতাপ দি দিব অলৰেডি যিখিনি আপোনালোকে আৰু পঢ়িব লাগে কিছুমানে লিখি দিবও পাৰে আজিকালি চবতো প্ৰফেচনেল কাৰবাৰবোৰ যি জানে সাহিত্যৰ হেৰি বিষয়ে প্ৰফেচৰে হওক কিবা হওক ছাৰেটো লিখি দিয়ক কিছুমানৰ শুভেচ্ছা থাকে নহয় কাৰোবাৰ প্ৰতি তেনেকুৱা মানুহ জনা মানুহৰ সুধিবা যি জানে ছেকেণ্ড পেপাৰখন মানে য'ত আপোনালোকে সাহিত্য পঢ়িব লাগে তাত বেছিভাগ এই কেৰেক্টাৰিজৰ সেইটোৱে মই সেইটোৱে কৈ আছো সেই কেৰেক্টাৰ বিলাক হেৰি উক্তি আৰু ঠায়ে যেনেকুৱা ধৰণৰ আচৰণ প্ৰদৰ্শন কৰিছে সেইটোৰ ওপৰতে তেওঁলোকৰ কেৰেক্টাৰটো বেলেগে নোলায় হয় নহয় মই ইয়াতে থাকিলো তাৰপিছত আহিছো দেই বুলি পেলাই গুচি গলো 10 মিনিটত আহিছো বুলি ধৰি লওক আধা ঘণ্টাৰ পিছত আহিলো তেতিয়া মোৰ কেৰেক্টাৰটো ওলাই গ'ল নহয় কেনেকুৱা ধৰণৰ মানুহ মানে সেই পলায়নবাদী হেৰি আলোচনা কৰিব নিবিচাৰে বা কাৰোবাৰ হেৰি আৰু মুখেৰে যদি কিবা এটা কৈ থৈ গলো তো এই কথা আৰু কাৰ্যই চৰিত্ৰটো প্ৰকাশ কৰিব ছাৰ আমি এতিয়া যেনিবাতে মই মোৰ জীৱন সোৱণ কিতাপখন পঢ়িলো তাৰ পৰা আপুনি যে ক'লে নোট এটা বনাই ৰাখিবলৈ মানে ছাৰ নোটটো কেনেকৈ বনাম আমি কাহিনীটো নিজে বুজি পোৱাকৈ লিখি থব লাগিব নেকি নে উক্তিবোৰ মানে ছাৰ অকণ কৈ দিয়কচোন মই যে ক'লো তাৰমানে লক্ষ্মীনাথ বেজবৰাই ধৰি লোৱা এঠাইত পূৰ্ণিমাৰ দিন আছিলে নেকি সেইদিনা লক্ষী পূৰ্ণিমা আছিলে মই এনেই পঢ়া এনেই হেৰিকে অলপ মনত আছে এনেই কৈছো আৰু তেনেকুৱাকে তাৰমানে তোমালোকে যেতিয়া IAS-ৰ কাৰণে দিছে আৰু ভালদৰে তোমালোকৰ মনত থাকিব প্ৰিপেয়াৰ কৰিবা তো তুমি ক'লা যে সেইখনত লক্ষী পূৰ্ণিমাৰ দিনত তেওঁ ব্ৰহ্মপুত্ৰৰ বুকুত নাৱত তেওঁৰ জন্ম হৈছিল লক্ষী পূৰ্ণিমা বুলি ক'লা হয় নহয় চনটো লিখিলা আৰু তেওঁ তেতিয়া সেই জন্ম হ'বৰ সময়ত সেই পৰিৱেশটো কেনেকুৱা আছিলে সেইটো লিখি থলা আৰু তেওঁ পাছত জীৱন সোৱণত কিন্তু ৰসিকতা কৰি পেলাই ডাঙৰ হৈ পেলাই কৈছে যে মই নৌকাস্থহে হৈছিলো ভূমিষ্ঠ নহয় ৰসিকতাটো কৰা গম পালা প্ৰথমতে ক'লা ক'ত জন্ম হৈছিল সময়টো কি সময় আছিলে দিন ৰাতি কি আছিলে যদি লক্ষী পূৰ্ণিমা জোনটো ওলাইছিলে নিৰ্মল আকাশত সেইটো অলপমানকে লিখি থলা চমুকে তাৰপিছত এই জন্মৰ সময়ত কেনেকুৱা ধৰণে তাৰমানে প্ৰসৱ হৈছিল তেওঁ সেইখিনি বৰ্ণনা তাতে লিখি থলা ঠিক তেনেকে ব্ৰহ্মপুত্ৰেদি গৈ থাকোঁতে কোনোবা এটা দিনত যদি গৈ আছে এটা অধ্যায় যাওঁতে তেওঁ দুই পাৰে কি দেখিছে ক'ৰবাত যদি নাওখন ৰাখিছে নাওখনৰ বালিচৰত আকৌ কাছবিলাক দৌৰ মাৰিছে হেৰি গৈ পেলাই পানীত পৰিছেগৈ আৰু তাত বালিৰ মাজত তেওঁলোকে সেই কণী পাইছে কাছৰ কণী সেই কথাখিনি তুমি হেৰিটোত লিখি থলা তেতিয়া তোমাৰ অধ্যায় অনুযায়ী যিহেতুকে থাকিব তাত যদি সোধে প্ৰশ্নটো তুমি আমুক অধ্যায়ত বুলি পেলাই উল্লেখো কৰিব পাৰিবা বুজিলা হয় ছাৰ ঠিকে কৈছো না মই হয় ছাৰ
সেই তেনেকুৱাকে লিখি যাব, প্ৰত্যেকটো অধ্যায় অনুযায়ী লিখিবা, আমুক অধ্যায়ত আছিলে বুলি পেলাই। তেতিয়া তোমাৰ, মই যেনেকে প্ৰথমতে কৈছিলো যে তোমালোকৰ এতিয়া হেৰি কি বুলি কয়, সংবিধানখনৰ ওপৰত তোমালোকে অকল মানে হেৰি কি বুলি কয়, মৌলিক অধিকাৰেই নহয়, মৌলিক অধিকাৰত কেইটা অধিকাৰ দিছে সংবিধানে, সেই সংবিধানৰ কোনটো আৰ্টিকুলে কি কি হেৰি অধিকাৰ দিছে, সেইবিলাক বাক স্বাধীনতা কোনটো হেৰি আৰ্টিকুলে দিছে, এনেকেও লিখি থবা। সেই কথাটো কৈছো, মনত ৰাখিবা। তাৰমানে তেতিয়া বেছি আমুক আৰ্টিকুলটোত বাক স্বাধীনতা সম্পৰ্কে কৈছে, কিন্তু বাক স্বাধীনতাটো বা অন্য হেৰিটো স্বাধীনতাও সম্পূৰ্ণৰূপে দিয়া নাই, ৰেষ্ট্ৰিক্টেড ৰূপত দিছে। কেলে, তাৰমানে এজন মানুহে ইচ্ছা কৰিলে একেবাৰে মুকলি হেৰিত যেনেকুৱা তেনেকুৱা আচৰণ কৰিব নোৱাৰিব, যেনেকুৱা তেনেকুৱা কথা ক'ব নোৱাৰিব। যদি কয় তেতিয়াহ'লে সমাজৰ বিশৃংখলতা আহিব। সেইকাৰণে বাক স্বাধীনতা আছে বুলি পেলাই তুমি যি টি কথা ক'ব নোৱাৰা, গম পাইছা নাই? সেইকাৰণে সেই কথাটো মনত ৰাখিব লাগিব যে আমাৰ বাক স্বাধীনতা আছে, হয়, কিন্তু ই ৰেষ্ট্ৰিক্টেড ৰূপত আছে। সেই সাংবাদিকসকলৰো ঠিক তেনেকে তাত ৰেষ্ট্ৰিকশ্যন আছে। গতিকে গোটেই সেই পঢ়োতে খৰচি মাৰি পঢ়ি পেলাই সেইটো কথা একেবাৰে বিশেষভাৱে মনত ৰাখিবা যে বাক স্বাধীনতাৰ ওপৰত কিবা লিখা বুলি ক'লে তুমি সেই কথাটো উল্লেখ কৰিবই লাগিব, গম পাইছা নাই? এইবিলাকতো তেনেকুৱা, প্ৰত্যেকটো অধ্যায়ত, উপন্যাসকেইখনতো অধ্যায় হিচাপে লিখি ল'ব পাৰা প্ৰথমতে। তাৰমানে তুমি এই যে ক'লে যে এই অলপ আগতে সমালোচনা সাহিত্যই নতুন হেৰি এটা দিয়ে বুলি পেলাই, তুমি সেই উপন্যাসখনক নতুন ৰূপ এটা দি দিবা। অধ্যায় কৰি পেলাই প্ৰত্যেকটো অধ্যায়ত, প্ৰথম অধ্যায়ত তগৰৰ হেৰি হৈছে, দ্বিতীয় অধ্যায়ত এটা ভুল বুজাবুজি হৈছে, প্ৰথম অধ্যায়ত চিনাকি হৈছে হ'বলা তগৰৰ, হয় নহয়, হেৰিৰ লগত, কমলাকান্ত। তো সেইটো লিখি পেলাই তাতে কি হৈছিলে সেইদিনা বিয়াৰ পৰিৱেশটোত, সেই কথাখিনি ক'লা। তগৰে কি ক'লে যেতিয়া আঙুঠিটো পিন্ধাই দিছিলে, তাৰ যোগেদি তাইৰ চৰিত্ৰটো কেনেধৰণৰ কি ৰূপত প্ৰকাশ পাইছে, তেনেকে লিখিল সেই অধ্যায়টোত। দ্বিতীয় অধ্যায়টোত তেওঁ আকৌ বেলেগ ৰূপ এটা ওলাব পাৰে। গোটেইখিনি যদি একে ধৰণৰ হয়, তাৰমানে তেওঁৰ সাহসিকতাই, তেতিয়াহ'লে প্ৰত্যেকটো অধ্যায়তে আমি পাই গ'লো তেওঁ এগৰাকী সাহসী তিৰোতা আছিল, বা মৰমীয়াল তিৰোতা আছিল, বা উৎফুল্লিত আছিল, তেনেকুৱা বৰ্ণনাবোৰ দি যাবা। আৰু কিবা প্ৰশ্ন আছে ছাৰক সুধিবলগীয়া? অনলাইনতে বেছি আছে। অনলাইনৰ আমাৰ কিবাগৰাকী ভাল ষ্টুডেণ্টছ আছে। ভালেই, শুভেচ্ছা জনাইছো চবকে, ভালদৰে পঢ়িবা। আৰু সংগীতা বোলা যিগৰাকী ষ্টুডেণ্ট, তেওঁ হাই ছেকেণ্ডেৰী পাছ কৰিছে এতিয়া, আৰু এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰিছে। ভালে কৰিছে, ভালে কৰিছে। চ' আৰু ছাৰ, আপোনালোকে চিলেবাছখন ভালদৰে চাওক, প্ৰিভিয়াছ যিবিলাক প্ৰশ্ন আছে বিগত আজিকালি হেৰিতে ওলাই যায়, গুগল অনলাইন প্ৰিণ্টটো দি ল'ব পাৰে, ঠিক আছে। আৰু অলপকৈ ষ্টাৰ্ট কৰক, ঠিক আছে। আৰু যদি কিবা প্ৰশ্ন থাকে আপোনালোকে মোক মেছেজ কৰি ৰাখি দিয়ক, মই ছাৰৰ পৰা সুধি হ'লেও জনাম। আৰু ছাৰে যেনেধৰণে কৈছে যে কি আলোচনী হওক বা আপোনালোকে কিতাপ কি ল'ব লাগিব, ছাৰেও কিছু নাম দিব, সেই নামখিনি আপোনালোকে লওক, ঠিক আছে। আজি যিটো আলোচনা কৰিছো, যেনেকে আমাৰ কিতাপ এখনৰ আগ কথা বুলি কয়, সেনেকুৱাই হৈছে। আমিতো মূল বস্তুটো ডিপলি সোমাই যোৱা নাই, এনেই এই কম সময়ৰ ভিতৰত গোটেইখিনি সামৰি পেলাই ক'ব লগা হৈছে। গতিকে তুমি এটা পাৰ্টিকুলাৰ ছাবজেক্ট বা এখন কিতাপৰ ওপৰত যেতিয়া আলোচনা কৰিবা, সেইমতে যাবগৈ গভীৰতালৈ, কথা সেইটোৱে। ঠিক আছে। চ' আজিৰ আমি চেমিনাৰটো ইয়াতে সামৰিছো। আৰু ভৱিষ্যতেও আপোনালোকে নিশ্চিত কৰক যে অসমীয়া ঐচ্ছিক বিষয় কোনে কোনে ল'ব, ঠিক আছে। আমি এটা গ্ৰুপ বনাম, আৰু যেনেকৈ আমি ক'লো যে আমি ভগাই ল'ব পাৰো নোটখিনি বনাবৰ কাৰণে, বা যিখিনি টুকা আপোনালোকে সংগ্ৰহ কৰিব লাগিব সেইখিনিৰ কাৰণে। আৰু সেইদৰে আমি আকৌ চেমিনাৰ ভৱিষ্যতে ৰাখিম। স্পেচিফিক আপোনালোকৰ যি প্ৰব্লেম আছে, প্ৰশ্ন আছে, ডাউটছ আছে, সেইখিনি লৈ আহিব পাৰে, বা আগতীয়াকৈও আমাক দি দিব পাৰে, যাতে ছাৰকো মই দি থব পাৰিম তেতিয়া। ঠিক আছে, দেন উই wrap up this session. Yes. দীপাংকৰ, কোনে কৈছে? কোনোবা হেণ্ড ৰেইজ কৰি আছে, কওকচোন। অ'কে।
So, thanking you all. আপোনালোকে আহাৰ বাবে যিসকলে অফলাইন আহিছে আৰু যিসকলে অনলাইন আমাৰ লগত সংযোগ হৈ আছে তেখেতক সকলোলৈকে মোৰ হিয়া ভৰা ধন্যবাদ যাচিছো আৰু আগলৈকেও এনেধৰণে আমি লগ হ'ম বুলি আমি ভাবিছো ধন্যবাদ